নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ গণিতৰ অনুশীলনী 3.1ৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ইয়াৰ আগতে এটা বেসিক ভিডিঅ' দিয়া হৈছে, ভিডিঅ'টো তোমালোকে চাই ল'বা। ভিডিঅ'টোত এইখিনি অনুশীলনী কৰাৰ আগতে যিখিনি বেসিক জানিবলগীয়া সেইখিনি গোটেইখিনি আলোচনা কৰা হৈছে। আশা কৰোঁ সেইটো ভিডিঅ' তোমালোকে মিছ নকৰা, কাৰণ সেইটো ভিডিঅ' নাচালে এইখিনি তোমালোকে বুজি নাপাবা। আৰু তোমালোকে ভিডিঅ'টো যদি চাই আছা ভিডিঅ'বিলাক তেতিয়াহ'লে তোমালোকে কি কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু কমেন্টত জনাবা ভিডিঅ'বিলাক কেনেকুৱা হৈ আছে, কোৱালিটি কিবা চেঞ্জ কৰিবলগীয়া আছে নেকি তোমালোকে কমেন্টত জনাবা। এতিয়া আমি কুৱেশ্যনলৈ একবাৰো। প্ৰথমটো দিয়া আছে তোমাৰ নিম্নলিখিত বহুভুজবোৰ আঁকা। এতিয়া প্ৰথমটোত আমাক চিত্ৰ আঁকিব দিছে বহুভুজৰ। 1 নম্বৰ দিয়া আছে উত্তল ষড়ভুজ, অৱতল পঞ্চভুজ, 3 নম্বৰত আছে তোমাৰ অৱতল পঞ্চভুজ আৰু 2 নম্বৰত আছে তোমাৰ অৱতল সপ্তভুজ। এতিয়া সলিউশনটো চাবা। 1 সলিউশন। এতিয়া আমি প্ৰথমৰ পৰা চাওঁ। 1 নম্বৰটো কি দিয়া আছিল তোমাৰ উত্তল ষড়ভুজ। উত্তল ষড়ভুজ। এতিয়া উত্তল বুলি ক'লে তোমালোকৰ আইডিয়া আহি যাব যে উত্তল কোনটো হয়, ষড়ভুজ। পাইছা বুজি? ষড়ভুজ মানে হৈছে 6ডাল বাহু থাকিব, য'ত মই চিত্ৰটো অলপ বাৰু ডাঙৰকৈ আঁকি দিম যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয়। সো ষড়ভুজ হ'লে তোমাৰ কেইডাল বাহু থাকিব? 6ডাল বাহু থাকিব। এডাল, তাৰপিছত দুডাল, 3, 4, 5, 6। এতিয়া ইয়াতে বাহুৰডাল কি হৈছে তোমাৰ ভাঁজ লাগি গৈছে, এইটো সিধা কৰি দিছো বাৰু। এইকেইডাল তোমাৰ ৰেখাখণ্ড হয়। ৰেখাখণ্ড কেতিয়াও এনেকুৱাকৈ নাথাকে। এইটো হৈছে তোমাৰ উত্তল ষড়ভুজ, বুজি পালা? এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো। 2 নম্বৰটো আছে তোমাৰ অৱতল সপ্তভুজ। আৰু মন কৰিবা এইটো ষড়ভুজ কিয় হৈছে, ইয়াত যদি আমি যিকোনো দুটা বিন্দু লওঁ সেই বিন্দু দুটা কিহত থাকিব? এই ষড়ভুজৰ ভিতৰতে থাকিব। যিকোনো বিন্দু সংযোগ কৰিলে ভিতৰতে থাকিব, ষড়ভুজৰ বাহিৰত নাযায়। সেইকাৰণে এইটো হ'ব তোমাৰ উত্তল। এতিয়া আমি চাম 2 নম্বৰত চাম অৱতল। সো 2 নম্বৰটো চোৱা, অৱতল সপ্তভুজ। ইয়াৰ চিত্ৰটো কেনেকুৱা হ'ব চোৱা। সপ্তভুজ মানে কি? 7ডাল বাহু থাকিব লাগিব। সো কেনেকৈ আঁকিম? এডাল বাহু, দুডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল। ইয়াতে 7ডাল বাহু কিলো 1 2 3 4 5 6 7। এইটো হ'ব তোমাৰ সপ্তভুজ, অৱতল সপ্তভুজ, কাৰণ ইয়াত কমচে কম এটা কোণ 180 ডিগ্ৰীতকৈ বেছি। ইয়াত এইটো যদি চাওঁ আমি, এই অন্তকোণটো কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হয়। সেইকাৰণে কি হ'ব এইটো অৱতল সপ্তভুজ। এতিয়া আমি শেষৰটো চাওঁ। 3 নম্বৰটো কি দিয়া আছে তোমাৰ? 3 নম্বৰটো আছে তোমাৰ অৱতল পঞ্চভুজ। অৱতল পঞ্চভুজ। পঞ্চভুজ মানে কি? ইয়াত 5ডাল বাহু থাকিব লাগিব। প্ৰথম এডাল, এইটো এমৰ দৰে হ'ব, দুডাল, 3ডাল, 4ডাল, 5ডাল। এইটো এটা অৱতল পঞ্চভুজ। ইয়াৰে এইটো কোণ কিমান হ'ব? তোমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। সো এইখিনি আছিলে 1 নম্বৰ কেইটা। এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো। 2 নম্বৰটো কি দিয়া আছে চোৱা। 2 নম্বৰটো আছে নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকৰে কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা। এতিয়া ইয়াত বহুভুজ আঁকিব লাগিব, তাৰ লগতে আমি কৰ্ণবিলাক কি কৰিব লাগিব? চিহ্নিত কৰি পিনে মুঠ কৰ্ণ কিমান হয় সেইটো লিখিব লাগিব। তোমালোকক কৰ্ণ যিটো উলিওৱা সূত্ৰ আছে সেইটো ইয়াত দিয়া নাই, তথাপি মই ইয়াত কৈ দিম যে কৰ্ণ আমি আৰু বেলেগ কি ধৰণে উলিয়াব পাৰোঁ। আমি নৰ্মেলি হিচাপ কৰি পিনে কৰ্ণ উলিয়াব জানিম বাৰু, তোমালোকেও পাৰিবা, কিন্তু হিচাপ নকৰাকৈ আমি কেনেকৈ কৰ্ণ উলিয়াব পাৰোঁ সেইটো ইয়াত মই শিকাই দিম তোমালোকক। এতিয়া
2 নম্বৰ সলিউশন 2 সলিউশন 1 নম্বৰত আছে তোমাৰ সুষম ষড়ভুজ সুষম ষড়ভুজ বুলি কোৱাৰ লগে লগে কি হ'ব ষড়ভুজ মানে 6ডাল বাহু থাকিব আৰু ইয়াৰ বহুভুজ কেইটা গোটেই কেইটা কি হ'ব উত্তল বহুভুজ বুলি আমাক দিয়া আছে তোমালোকে আৰু অবতল বুলি ভাবি নলবা এই গোটেই বহুভুজ কেইটা কি উত্তল বুজি পাইছা অৰ্থাৎ ইহতৰ যদি আমি যিকোনো দুটা বাহু সংযোগ কৰো ভিতৰত নাথাকিব পাৰে ভিতৰত থাকিব অবতলৰ ক্ষেত্ৰত কি আছিল মই দেখুৱাই দিছো বাৰু এটো এটা অবতল পঞ্চভুজ আছিল ইয়াত দুটা বাহু সংযোগ কৰিলে এই বহুভুজটোৰ ভিতৰত সোমাই নাথাকিল বাহিৰত ওলাই গ'ল কিন্তু উত্তলৰ ক্ষেত্ৰত তেনেকুৱা নহয় আমাক ইয়াত উত্তল আঁকিব দিছে সো টু সলিউশন সুষম ষড়ভুজ সুষম বুলি কোৱাৰ লগে লগে কি হয় তোমালোকে বুজি পাইছা ষড়ভুজ মানে তোমালোকে বুজি পালা য'ত 6ডাল বাহু থাকিব কিন্তু সুষম বুলি ক'লে গোটেই কেইডাল বাহু কি হ'ব গোটেই কেইডাল বাহু তোমাৰ সমান হ'ব বুজি পাইছা সুষম ষড়ভুজ সো এতিয়া চোৱা এটো কি কৰিব লাগিব এটো আকাৰ বাবে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা বাকি কিটাটো স্কেল লাগিব কিন্তু এটো তোমালোকে অলপ ভালদৰে চাব লাগিব কাৰণ গোটেইখিনি সমান হ'ব লাগিব সুষম বুলি দিয়া আছে পাইছা বুজি সো মই স্কেল ব্যৱহাৰ কৰিম বাৰু মই তোমাৰ 2 সেন্টিমিটাৰ কৈ ললো বাৰু 2 সেন্টিমিটাৰ ধৰা এটো এডাল 2 সেন্টিমিটাৰ তাৰ পিছত তোমাৰ এইফালে 2 সেন্টিমিটাৰ লাগিব 2 সেন্টিমিটাৰ আকৌ তোমাৰ এইফালে 2 সেন্টিমিটাৰ লাগিব এটো চিত্ৰটো নিমিলিব পাৰে কাৰণ তোমালোকে এটা হাতেৰে আঁকিলে বেছি ভাল হ'ব সুষম বুলি কোৱাৰ লগে অলপ খেলিমেলি হৈ যায় কাৰণ ইয়াত গোটেই কেইটা বাহু আমি সমান কৰিব লাগিব বুজি পাইছা তোমালোকে স্কেল ব্যৱহাৰ কৰিবা ইয়াৰ বাবে এইফালে তোমাৰ 2 সেন্টিমিটাৰ আৰু এইফালে তোমাৰ 2 সেন্টিমিটাৰ এইফালে দেখিছা অলপমান মিলা নাই এখিনি বাৰু একো নাই তোমালোকে বহি থাকিলে হৈ যাব মিলি যাব গোটেইখিনি এটো কি হৈছে তোমাৰ সুষম ষড়ভুজ ইয়াত তোমাৰ গোটেইকেইডাল বাহু মই 2 সেন্টিমিটাৰ কৰি দিছো ইয়াত দেখাত সমান নহব যেন লাগিব পাৰে কিন্তু গোটেইকেইডাল বাহু ইয়াত সমান আছে সো এটো কি পালো আমি সুষম ষড়ভুজ এতিয়া ইয়াৰ কৰ্ণ উলিয়াব লাগিব কৰ্ণকেইডাল আমাক আঁকিব দিছে প্ৰত্যেকৰে কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখিব দিছে এতিয়া মই কৰ্ণকেইডাল লিখি দিছো চোৱা কৰ্ণকেইডালৰ বাবে মই কালাৰটো চেঞ্জ কৰি লম প্ৰথমতে মই এটো এটা বিন্দু লম এই বিন্দুটোৰ পৰা কৰ্ণকেইডাল আঁকিম তাৰ পিছত এইটো বিন্দু লৈ ইয়াৰ পৰা আঁকিম কৰ্ণকেইডাল তাৰ পিছত ইয়াৰ পৰা আঁকিম তাৰ পিছত ইয়াৰ পৰা আঁকিম সো কৰ্ণকেইডাল আঁকি লও চোৱা প্ৰথম এইটো বিন্দু অলপ ইফাল হৈ যাব পাৰে তোমাৰ কৰ্ণবিলাক হয়তো এটা বিন্দুত নাথাকিব পাৰে কিন্তু এইখিনি তোমালোকে বুজি লবা আৰু এতিয়া এই বিন্দুটোৰ পৰা মই কৰ্ণ আঁকিলো দেখিছা তিনিডাল আঁকিলো এইটো বিন্দুৰ পৰা ঠিক তেনেকৈ এতিয়া নেক্সট বিন্দুটোৰ পৰা আঁকিম ইয়াৰ পৰা নীলা ৰঙেৰে আঁকি আছো চোৱা এইফালে এডাল দুডাল তিনিডাল বুজি পালা এবাৰ তোমাৰ আৰু বেলেগ এটা ৰং ললো এবাৰ তোমাৰ তাৰ পিছৰ বিন্দুটোত আঁকিম এইফালে এডাল দেখিছানে তোমালোকে যে ইয়াত অলপ আঁকিবলৈ অলপ অসুবিধা হয় বাহুডাল অলপ চেঞ্জ হৈ যাব পাৰে সেই কাৰণে তোমালোকক কৈছো যে অলপমান ইফাল হৈ যাব পাৰে তোমালোকে ভালদৰে চাই লবা এইখিনি সো এডাল ইয়াত এইটো বিন্দু বুলি ধৰি লোৱা তাৰ পিছত আৰু এটা কালাৰ চেঞ্জ কৰি দিছো এইটো ব্ল্যাক দিও বাৰু নহলে বেঙুনীয়া দি দিও এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ বুজি পাইছা এতিয়া চোৱাচোন এইটো বিন্দুৰ পৰা তিনিডাল আঁকিলো এইটোৰ পৰা তিনিডাল ছয়ডাল হ'ল এইফালে তোমাৰ এডাল সাতডাল তাৰ পিছত আকৌ এইটো বিন্দুৰ পৰা এডাল আঠডাল বুজি পালানে
তাৰপিছত আৰু চাওঁ আৰু এইটো বিন্দুৰ পৰা এডাল দিব পাৰিম 9ডাল হ'ব সো এইটো বিন্দুৰ পৰা দি দিওঁ আৰু এইফালে এডাল দিলোঁ তোমাৰ এইটোৰ পৰা ইয়ালৈকে 9ডাল কৰ্ণ হ'ল বুজি পালা সো তোমালোকে শেষত লিখি দিবা কৰ্ণৰ সংখ্যা কিমান কৰ্ণৰ সংখ্যা হ'ব তোমাৰ ইজ ইকুৱেল টু 9 এতিয়া মন কৰা তোমালোকে মই ইয়াত কৰ্ণৰ যেটো ফৰ্মুলা আছে কোনো এটা বহুভুজৰ কৰ্ণ উলিওৱা সূত্ৰটো মই লিখি দিছো চোৱা কৰ্ণ উলিওৱা সূত্ৰটো তোমাৰ চোৱাচোন সূত্ৰ বুলি দিলো আমি কি কৰিব লাগিব কোনো বহুভুজৰ যদি বাহু n হয় বাহু n হয় তেতিয়াহলে কৰ্ণ কিমান হ'ব কৰ্ণ হ'ব তোমাৰ n into n minus 3/2 বুজি পাইছা এতিয়া এইটো সূত্ৰত যদি তোমালোকে বেলেগ বহুৱাই চোৱা ধৰা মই কি বহুৱাই দিলো ইয়াতে পঞ্চভুজটো বহুৱালে পঞ্চভুজৰ বাহুৰ সংখ্যা কিমান পঞ্চভুজৰ বাহু তোমাৰ 5 বুজি পাইছা বাহুৰ সংখ্যা 5 হোৱাৰ লগে লগে ইয়াত যদি সূত্ৰত বহুৱাই দিও কৰ্ণত তেতিয়াহলে কিমান হ'ব 5 5 3 গলে কিমান 5 into 2 হ'ব ডাইৰেক্টলি লিখি দিছো 5 2 10 তাৰপিছত 10ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 5 হ'ব অৰ্থাৎ পঞ্চভুজৰ কৰ্ণৰ সংখ্যা 5 এতিয়া আমি ওলাইছিলো সৰভুজৰ কিমান হ'ব সৰভুজৰ বাহুৰ সংখ্যা কিমান বাহুৰ সংখ্যা 6 হলে কৰ্ণ কিমান হ'ব তোমাৰ কৰ্ণ হ'ব 6 into 6 পৰা 3 গলে 3 অৰ্থাৎ 6 3 গুণ 18 পৰা 18ক তোমাৰ 2 দি হৰণ কৰা 9 হ'ব ঠিক তেনেকৈ তোমালোকে বাকিবিলাকো কৰিব পাৰিবা এইখিনি ইম্পৰ্টেন্ট বুজি পাইছা তোমালোকে বাকিবিলাকো কৰি চাব পাৰিবা সূত্ৰটো তোমালোকে একেবাৰে ইম্পৰ্টেন্ট এইখিনি মই তোমালোকক মুখস্থ কৰি ল'ব দিছো কাৰণ তোমালোকে পিছত কেতিয়াবা যদি চিত্ৰ আঁকা তোমাৰ দশভুজ আঁকি আছা দশভুজ আঁকিলে তোমাৰ কৰ্ণৰ ক্ষেত্ৰত উলট-পালট হৈ যাব পাৰে কাৰণ তোমালোকে কিমান হিচাপ কৰিবা বহুত কৰ্ণ হৈ যাব সেই কাৰণে সূত্ৰটো যদি থাকে তেতিয়াহলে কোনো প্ৰবলেম নাই সো এইটো সূত্ৰ তোমালোকে মনত ৰাখি থবা বুজি পাইছা এইটো সূত্ৰ তোমাৰ মনত ৰাখিবলগীয়া একেবাৰে ইম্পৰ্টেন্ট সূত্ৰ এইটো মই ইয়াতে থৈ দিছো বাৰু তোমালোকে এইটো লিখি লবা সকলোৱে এতিয়া তোমাৰ 2 নম্বৰটো চাও 2 নম্বৰটো কি দিয়া আছে তোমাৰ 2 নম্বৰটো দিয়া আছে অষ্টভুজ এতিয়া অষ্টভুজ তোমালোকে আঁকিব পাৰিবা অষ্টভুজত কি হ'ব তোমাৰ বাহু কেইডাল থাকিব 8ডাল থাকিব সো 8ডাল বাহু আঁকিব লাগিল মই নৰমালি আঁকি দিছো সুষম বুলি নকলে কোনো প্ৰবলেম নাই কিন্তু সুষম বুলি ক'লে গোটেই কেইডাল বাহু সমান হ'ব লাগে যেনেকৈ ইয়াৰ আগৰটো দেখিছানে ইয়াত বাহু কেইডাল সমান লাগিব মই গোটেই কেইডাল 2 সেন্টিমিটাৰ কৈ দি দিছো কিন্তু অষ্টভুজ বুলি কোৱাৰ লগে লগে সুষম নহয় সেই কাৰণে ইয়াত বাহু অলপ ডাঙৰ সৰু হলেও কোনো কথা নাই পাইছা বুজি এতিয়া অষ্টভুজৰ 8ডাল বাহু আকৌ আমি এডাল আঁকিলো তাৰপিছত এইডাল হ'ব তোমাৰ 2ডাল তাৰপিছত এইফালে তোমাৰ 3 পাইছা বুজি 4 তাৰপিছত তোমাৰ 5 এইফালে এডাল তোমাৰ 6 7 আৰু এইফালে এডাল দিও 8 এইটো হ'ল তোমাৰ অষ্টভুজ এতিয়া তোমালোকে ইয়াৰ কৰ্ণকেইডাল সংযোগ কৰা কৰ্ণকেইডাল মই গোটেই কেইটাতে সংযোগ কৰি থাকিলে বহুত সময় ল'ব কাৰণ পিছত তোমাৰ নৱভুজ আৰু দশভুজ আছে তোমালোকে কৰ্ণকেইডাল সংযোগ কৰি ল'বা ইয়াত গোটেই কেইটা বিন্দুত এটা বিন্দু নিৰ্দিষ্ট বিন্দু লৈ পিনে এফালৰ পৰা কানেক্ট কৰি গলেই হ'ল ওচৰৰ কেইটা বাদ দি পিনে ইয়াত যদি মই কানেক্ট কৰি আছো দেখিছানে তোমালোকে ইয়াত তোমাৰ কি কৰিছো মই ওচৰৰ বিন্দু দুটা বাদ দিব লাগিব বাকি বেলেগ বিন্দুত আমি সংযোগ কৰিব পাৰো ইয়াত মই অষ্টভুজৰ গোটেই কেইডাল বাহু সংযোগ কৰি দিলো কৰ্ণকেইডাল তোমালোকক ভিডিওটো গোটেইখিনি দেখুৱা নাই কাৰণ সময়খিনি বহুত গৈ থাকিব সময় অলপ লাগে ইয়াত আঁকিবলৈ তোমালোকে স্কেল ব্যৱহাৰ কৰিলে বাৰু ইমান টাইম নালাগে এতিয়া ইয়াত কৰ্ণ কিমান হ'ব অষ্টভুজৰ বাহু কিমান থাকে বাহু থাকে তোমাৰ 8ডাল থাকিলে ইয়াত কৰ্ণৰ সংখ্যা কিমান হ'ব চোৱা কৰ্ণৰ সংখ্যা therefore কৰ্ণৰ সংখ্যা ইয়াত তোমালোকে হিচাপ কৰিলে ভুল লাগি যাব পাৰে
সেইকাৰণে যদি সূত্ৰটো মুখস্থ থাকে কোনো প্ৰব্লেম নাই সূত্ৰটো কি আছিল কৰ্ণ তোমাৰ 8 মানে হৈছে তোমাৰ বাহুৰ সংখ্যা 8 পৰা 3 গলে কিমান হ'ব 8 - 3/2 8 * 8 পৰা 3 গলে 5 40ক 2ৰে হৰণ কৰিলে 20 অৰ্থাৎ ইয়াত গোটেই মিলি 20 ডাল কৰ্ণ থাকিব বুজি পাইছা ঠিক তেনেকৈ তোমাৰ আৰু দুটা চিত্ৰ দিয়া আছে এই দুটা চিত্ৰ মই ইয়াত আৰু আঁকি নাথাকো কাৰণ আঁকি থাকিলে তোমাৰ বহুত সময় ল'ব ভিডিঅ'টোত সো তোমালোকে এইখিনি হোমৱৰ্ক হিচাপে দিলো সেইকাৰণে তোমালোকে এইখিনি কৰি ল'বা কৰি লৈ পিনে মোক কমেন্টত জনাবা তোমালোকৰ কৰিব পাৰিছা নে নাই নৱভুজ আৰু দশভুজ ইয়াত বেলেগ একো নাই অষ্টভুজত তোমাৰ 8 ডাল বাহু আছিল ইয়াতে তোমাৰ এডাল বাহু কি কৰিবা এইফালে খুলি নিবা খুলি নিফালে এইফালে দুডাল কৰি দিবা এটো তোমাৰ দশভুজ হৈ যাব আৰু তোমাৰ নৱভুজত কি হ'ব এডাল বাহু এইফালে কৰি দিবা এডাল অলপ কাটি এনেকুৱাকৈ দিবা অলপ এনেকৈ দি পিনে এনেকৈ দিবা এটো তোমাৰ নৱভুজ হৈ যাব আৰু কৰ্ণৰ সংখ্যা কিমান হ'ব হেতু মই লিখি দিছো বাৰু কৰ্ণৰ সংখ্যা তোমালোকে মিলাই চাবা যদি মিলাইছে না নাই 3 নম্বৰত কৰ্ণৰ সংখ্যা হ'ব তোমাৰ নৱভুজত কৰ্ণৰ সংখ্যা কিমান হ'ব চোৱা বাহু 9 পৰা 3 গলে কিমান 9 পৰা 3 গলে 6 2ৰে হৰণ কৰা 6ক 3 বাৰ যাব অৰ্থাৎ 9 × 3 = 27 ঠিক তেনেকৈ দশভুজত কৰ্ণৰ সংখ্যা কিমান হ'ব কৰ্ণৰ সংখ্যা হ'ব তোমাৰ 10 10ত 3 গলে 7 আৰু ইফালে 2ৰে 5 × 7 অৰ্থাৎ 35 হ'ব বুজি পাইছা সো তোমালোকে এইখিনি কৰি ল'বা ঠিক তেনেকৈ 3 নম্বৰটো কি দিয়া আছে চাও আমি 3 নম্বৰটো কোৱেশ্চনটো চাও 3 নম্বৰটো দিয়া আছে তোমাৰ নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা ইয়াত সুষম বহুভুজ আঁকিব দিছে ইয়াত যদি মই সুষম বহুভুজ তোমালোকক আঁকি দিও একেবাৰে বহুত সময় ল'ব সেইকাৰণে মই এইখিনি তোমালোকক দি দিম বাৰু তাৰ পিছত কি কৈছে প্ৰত্যেকৰে কোণৰ সমষ্টি উলিওৱা বহুভুজ উলিওৱাৰ পিছত কোণৰ সমষ্টি তোমালোকে উলিয়াব পাৰিবা আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা সুষম বহুভুজ হলে কি হয় প্ৰতিটো কোণ সমান হয় সেইকাৰণে আমি যদি কোণৰ সমষ্টিখিনি উলিয়াব পাৰো কোণ কেইটাৰ তেতিয়াহলে কি হ'ব তোমাৰ প্ৰতিটো কোণৰ মান আমি পাই যাম এতিয়া চোৱা মই চিত্ৰটো তোমালোকক আঁকিব দিছো তোমালোকে চিত্ৰটো আঁকি লবা সুষম বহুভুজ হলে কি হয় বাহু কেইটা গোটেইকেইটা সমান হ'ব লাগিব সো তোমালোকে চিত্ৰটো আঁকিবা ইয়াৰে বাকি যিখিনি আনসাৰ আছে সেইখিনি মই ইয়াতে কৰি দি আছো 3 সলিউশন 3 ৰ সমাধান প্ৰথমটো কি দিয়া আছে চোৱা চিত্ৰটো তোমালোকে নিজে আঁকি লবা আৰু প্ৰথমটো দিয়া আছে সুষম ষড়ভুজ এতিয়া তোমালোকে সকলোৱে জানা ষড়ভুজ মানে হৈছে তোমাৰ বাহু 6 ডাল থাকিব বহুভুজটোত 6 ডাল থাকিলে ইয়াত কি হ'ব অন্তঃকোণৰ সমষ্টি কি হ'ব এতিয়া অন্তঃকোণৰ সমষ্টি অন্তঃকোণ মানে বুজি পাইছে ভিতৰৰ কোণ কেইটা অন্তঃকোণৰ সমষ্টি সূত্ৰটো কি আছিল সূত্ৰটো তোমালোকক মই ধুনিয়াকৈ বুজাই দিছো সূত্ৰটো আছিল twice n - 4 * 90 ডিগ্ৰী এতিয়া চোৱাচোন twice n অৰ্থাৎ তোমালোকে 2 ৰ লগত n পূৰণ কৰা n ইয়াত কি হ'ব বাহুৰ সংখ্যা 6 তোমালোকে ইয়াত এটা লাইন লিখি দিব পাৰিবা যেহেতু বাহুৰ সংখ্যা 6 লাইনটো মই লিখি দিছো বাৰু এতিয়া যেহেতু বহুভুজটোৰ বাহুৰ সংখ্যা 6 বাহুৰ সংখ্যা কিমান 6 বাহুৰ সংখ্যা 6 হলে ইয়াত n ৰ মান পঢ়ুৱাই দিয়া 6 দুগুণ কিমান হ'ব ইয়াত 2 ৰ লগত 6 পূৰণ কৰিলে 12 12 ৰ পৰা 4 গলে কিমান হ'ব 12 - 4 কৰিলে কিমান হ'ব 8 হ'ব মই ডাইৰেক্টলি 8 লিখি দিছো বাৰু আৰু এইটো তোমাৰ আগতে কৰা আছে এইখিনি কিতাপতে আছে 7 × 9 = 72 720 ডিগ্ৰী এতিয়া আমি অন্তঃকোণৰ সমষ্টি 720 ডিগ্ৰী পাই গলো আমাক আৰু সুধিছে কোৱেশ্চনটোত যে প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব এতিয়া আমি গোটেইকেইটা কোণৰ সমষ্টি 720 ডিগ্ৰী পালে ইয়াৰ এটা কোণৰ মান কিমান হ'ব আমি যিমান কোণ আছে সেই কোণেৰে 720 হৰণ কৰিব লাগিব এতিয়া বহুভুজটোৰ বাহুৰ সংখ্যা যেহেতু 6 ইয়াত কোণৰ সংখ্যা কিমান থাকিব 6 টা কোণ থাকিব কোণ থাকিলে আমি 6 ৰে এইখিনি হৰণ কৰিলে কি হ'ব প্ৰতিটো কোণৰ মান পাই যাম সো কি লিখিবা তোমালোকে therefore
প্ৰতিটো কোণৰ পৰিমাণ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব 720 হৰণ কৰা কিহেৰে 6 ৰে 6 গুণ 6 তাৰপিছত তোমাৰ 1 ৰ'ব 12 হ'ব 6 গুণ 12 120 ডিগ্ৰী হ'ব পাইছা বুজি সো আমি প্ৰতিটো কোণৰ মান পাই গলো এতিয়া আমি চাম তোমাৰ 2 নম্বৰটো 2 নম্বৰটো কি দিয়া আছে চোৱা সুষম নৱভুজ বুলি দিয়া আছে নৱভুজ মানে নডাল বাহু বুজি পাইছা সো ইয়াত এইখিনি কথা আমি লিখিব পাৰিম বুজি পাইছা ইয়াত আমি এইখিনি লিখিব পাৰিম বহুভুজটোৰ বাহুৰ সংখ্যা তাৰপিছত সূত্ৰটো ইয়াতো সেমু থাকিব সো এইখিনি বস্তু আমি কপি কৰি লওঁ এতিয়া চোৱা ইয়াত বাহুৰ সংখ্যা কিমান হ'ব 9 হ'ব 9 হলে এইখিনি তোমালোকে ক্যালকুলেশন কৰি চোৱা 2 ৰ লগত 9 পূৰণ কৰিলে কিমান 18 18 পৰা 4 বিয়োগ কৰা 18 পৰা 4 বিয়োগ কৰিলে কিমান 8 4 গলে 4 14 হ'ব এটা 14 ৰ লগত 90 পূৰণ কৰা is equal to 14 into 90 কিমান হ'ব 14 ৰ লগত 90 পূৰণ কৰিলে 4 9 গুণ 4 6 হাতে গল 3 তাৰপিছত 9 গুণ 9 9 3 12 1260 হ'ব পাইছা বুজি সো এটা 1260 কি কৰা 9 ৰে হৰণ কৰিব লাগিব আমি কাৰণ এটো কিমান আছিল তোমাৰ গোটেইকেইটা যোগ কৰিলে আমি 1260 পালো আৰু বহুভুজৰ কোণৰ সংখ্যা কিমান 9 9 ৰে হৰণ কৰা 9 ৰে হৰণ কৰিলে আমি পাই যাম সো therefore ইয়াত কি হ'ব প্ৰতিটো কোণৰ মান 1260 ডিগ্ৰী divided by 9 9 ৰে কেইবাৰ যাব 9 গুণ 9 3 যাব 36 যাব সো 9 4 গুণ 37 140 হ'ব বুজি পাইছা এতিয়া 140 লগত 9 পূৰণ কৰিলে কি হ'ব 1260 পাম আমি ঠিক তেনেকৈ আমি 3 নম্বৰটো চাও 3 নম্বৰটো কি দিয়া আছে তোমাৰ নাম্বাৰ 3 টো আছে 12 সংখ্যক বাহু থকা সুষম বহুভুজ ইয়াত বাহুৰ সংখ্যা দিয়া আছে বাহুৰ সংখ্যা কিমান 12 সো এতিয়া আমাক এইখিনি দিয়া আছে বহুভুজটোৰ বাহুৰ সংখ্যা দিয়া আছে সো আগৰ নিচিনাকৈ আমি এইখিনি সেমে থাকিব ইয়াত কেৱল ইয়াত বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব 12 হ'ব বুজি পাইছা সো আমি এটা কি লিখিম ইয়াত 12 লিখিম বহুভুজটোৰ বাহুৰ সংখ্যা 12 হলে এতিয়া তোমালোকে এইখিনি ক্যালকুলেশন কৰা 12 দুগুণ কিমান হ'ব 24 24 পৰা 4 গলে কিমান হ'ব 20 এতিয়া 20 into 90 পূৰণ কৰা 9 দুগুণ কিমান 18 আৰু শূন্য দুটা লাগিব অৰ্থাৎ তোমাৰ কিমান হ'ব এটো চোৱা therefore প্ৰতিটো কোণৰ মান আমি অন্তঃকোণৰ সমষ্টি 1800 পালো প্ৰতিটো কোণৰ মান কিমান হ'ব চোৱা প্ৰতিটো কোণৰ মান is equal to 1800 হৰণ কৰা 1800 divided by 9 9 দুগুণ 18 200 হ'ব অৰ্থাৎ প্ৰতিটো কোণত 200 কৈ থাকিব 200 ডিগ্ৰী কৈ থাকিব বুজি পাইছা এতিয়া ইয়াৰ পিছত আমি 4 নম্বৰটো চাম আৰু আগৰ কোৱেশ্চনটো তোমালোকে চিত্ৰখিনি নিজে নিজে কৰি লবা এইখিনি মই চিত্ৰখিনি কৰি দিয়া নাই কাৰণ চিত্ৰখিনি কৰিলে বহুত সময় লাগে ভিডিওটো দীঘল হৈ যায় আৰু মিলাবা অলপ অসুবিধা হয় এই কাৰণে সেইখিনি তোমালোকে বহিত স্কেলেৰে আঁকি লবা 4 নম্বৰটো কি দিয়া আছে তলৰ চিত্ৰবোৰৰ AB কোণৰ জোখ উলিওৱা ইয়াত চিত্ৰবিলাক দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগিব AB কোণৰ জোখ উলিয়াব লাগিব এটো A কোণ এটো B কোণ পাইছা বুজি A কোণ B কোণ এতিয়া ইয়াৰ সলিউশনটো চোৱা ফৰ সলিউশন এতিয়া আমি 1 নম্বৰটো চাও ইয়াতে চিত্ৰটো তোমালোকে চাই লোৱা মই আৰু চিত্ৰটো আঁকি নাথাকো ইয়াতে চিত্ৰটোত বাহু কেইটা আছে এটো চাই লোৱা এই চিত্ৰটোত তোমাৰ বাহু আছে তোমাৰ
1 2 3 4 5টা আছে অৰ্থাৎ এইটো এটা তোমাৰ পঞ্চভুজ পঞ্চভুজ হোৱাৰ লগে লগে উত্তল পঞ্চভুজ এইটো পঞ্চভুজ হলে ইয়াৰ চোৱাচোন ইয়াৰ আমি অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰিম বা আমি অন্তঃকোণৰ সমষ্টি আমি জানোৱে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান এটা আমি জানিলে আমি এই কোণটোৰ মান উলিয়াব লাগে বুজি পাইছা বাকি কিটা কোণ দিয়া আছে সো কি লিখিব লাগিব চোৱা আমি জানো পঞ্চভুজৰ সমষ্টি কিমান আমি জানো পঞ্চভুজৰ সমষ্টি বা অন্তঃকোণৰ সমষ্টি বুলি দিবা কাৰণ আমি অন্তঃকোণ কেইটা যোগ কৰিম পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব সূত্ৰটোত বহুৱাই দিয়া পঞ্চভুজ সো 5 ৰ পৰা কি কৰিম আমি 2 বিয়োগ কৰিম তাৰ লগত আমি কিমান পূৰণ কৰিম 180 পূৰণ কৰিম কিমান হ'ব তোমাৰ 3 ৰ লগত 180 পূৰণ কৰা 3 * 180 কৰিলে কিমান 540 যাব 540 হলে এতিয়া প্ৰশ্নমতে according to question প্ৰশ্নমতে আমি কি লিখিব পাৰিম গোটে কেইটা যোগ কৰা কোণ কেইটা ইয়াত এও আছে লগতে সো এ এটো এটা কোণ angle A plus তাৰ পিছত আৰু কি দিয়া আছে তোমাৰ 120 ডিগ্ৰী সিৰিয়ালি লিখা তোমালোকে তাৰ পিছত 105 ডিগ্ৰী প্লাস তাৰ পিছত এটা আছে তোমাৰ 95 ডিগ্ৰী প্লাস আৰু এটা আছে তোমাৰ 115 ডিগ্ৰী এইটা গোটে কেইটা যোগ কৰিলে কিমান হ'ব 540 হ'ব কাৰণ পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান 540 হয় implies angle A is equal to বা এইখিনি তোমালোকে যোগ কৰি লোৱা এক লগতে মই যোগ কৰি দি আছো এইখিনি এটা লাইন বেছিকে লিখি দিম আৰু প্লাস এতিয়া এইখিনি যোগ কৰিলে কিমান হ'ব যোগ কৰা তোমালোকে 5 5 আছে 10 10 আছে 15 সো 15 ৰ কিমান হ'ব 15 ৰ 5 হ'ব তাৰপিছত এইফালে হাতে 1 গল তাৰপিছত আকৌ এইখিনি যোগ কৰা এইফালে তোমাৰ 1 9 1 10 তাৰপিছত তোমাৰ 2 2 12 12 1 13 13 ৰ কিমান হ'ব 3 হ'ব হাতে 1 যাব বুজি পাইছা সো এইফালে 3 লিখিলো হাতে 1 গল তাৰপিছত আৰু এইখিনি যোগ কৰা আৰু 1 2 3 আৰু এইফালে হাতে যোৱা একেৰে 4 সো এইখিনি হ'ব তোমাৰ 435 ডিগ্ৰী is equal to 540 এটা কি হ'ব angle A is equal to 540 ৰ পৰা কি কৰিম আমি এটো বিয়োগ কৰিম তোমাৰ ৰাইট সাইডে লৈ যাম 435 টো যেটো প্লাস আছে এই কাৰণে কি হৈ যাব এটো মাইনাস হৈ যাব কাৰণ আমি এটো কি ফালে লৈ গৈছো ৰাইট সাইডে লৈ গৈছো সো angle A is equal to এটা কি হ'ব 540 ৰ পৰা 435 বিয়োগ কৰা বিয়োগ কৰিলে কিমান পাবা 10 ৰ 5 গলে 5 এফালে কিবা 3 3 তেলি গলে 0 আৰু ইফালে থাকিব তোমাৰ 5 5 ৰ 4 গলে 1 105 ডিগ্ৰী সো এর মানটো আমি পাই গলো তোমালোকে এটা লাইন লিখি দিব পাৰিবা যে নিৰ্ণয় A is equal to 105 ডিগ্ৰী এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো চোৱা কোৱেশ্চনটো কি দিয়া আছে 2 নম্বৰটো আছে তোমাৰ চোৱা 2 নম্বৰৰ কোৱেশ্চনটো কি দিয়া আছে এটো চোৱা এটো এটা তোমাৰ পঞ্চভুজে হ'ব চোৱাচোন এটো মই চিত্ৰটো তোমাৰ একেবাৰে সাইডতে লৈ যাও তেতিয়া তোমালোকৰ বুজি পোৱাত আৰু ভাল হ'ব সো এটো আমাৰ চিত্ৰটো এতিয়া ইয়াতে কিমান আছে তোমাৰ বাহু এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল অৰ্থাৎ এইটো এটা পঞ্চভুজে ইয়াৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব 540 হ'ব তোমাৰ তাৰ লগতে এইটো এটা সুষম পঞ্চভুজ কেনেকে এত গোটে কেইডাল বাহু সমান বুজি পাইছা সুষম পঞ্চভুজ এতিয়া আমি জানো পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি লিখি দিয়া আমি জানো এটো আৰু উলিয়াই নাথাকো কাৰণ অলপ আগতে মই উলিয়াই দেখাই দিলো তোমালোকক আমি জানো কি জানো আমি পঞ্চভুজৰ
পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি is equal to 540 পাইছা বুজি 540 ডিগ্ৰী অন্তঃকোণৰ সমষ্টি 540 ডিগ্ৰী হলে এতিয়া আমি প্ৰতিটো কোণৰ মান উলিয়াব পাৰিম বহুভুজটোৰ প্ৰতিটো কোণৰ মান বা পঞ্চভুজটোৰ এটা এটা সুষম পঞ্চভুজ সো therefore প্ৰতিটো কোণৰ মান পঞ্চভুজটোৰ সুষম পঞ্চভুজ বুলি লিখি দিছো কাৰণ গোটেইকেইটা বাহু সমান যেহেতু therefore সুষম পঞ্চভুজটোৰ প্ৰতিটো কোণৰ মান is equal to কিমান হ'ব তোমালোকে গম পাবা 540 ক তোমালোকে 5 এৰে হৰণ কৰা 5 এৰে হৰণ কৰিলে কিমান হ'ব এইখিনি হ'ব তোমাৰ 5 গুণ 5 আৰু এফালে 0 5 8 গুণ 40 108 ডিগ্ৰী পাইছা বুজি অৰ্থাৎ প্ৰতিটো কোণৰ মান যদি 108 ডিগ্ৰী হয় এৰ মান কিমান হ'ব 108 ডিগ্ৰী হ'ব বুজি পাইছা therefore angle A is equal to 108 ডিগ্ৰী এটা angle B উলিয়াব লাগে এটা তোমালোকে মন কৰাচোন ইয়াতে এই যেটো কোণ আছে এই কোণটো তোমাৰ 108 ডিগ্ৰী হ'ব মই লিখি দিছো বাৰু এইটো ভিতৰত থকা কোণটো তোমাৰ 108 ডিগ্ৰী 8 ডিগ্ৰী হলে আমি যদি এইটো তোমাৰ সৰল কোণ বুলি ধৰি লও এইটো এটা সৰল কোণ হলে এইখিনি আৰু এইখিনি যোগ কৰিলে কিমান হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব সো আমি 180 ডিগ্ৰীৰ পৰা যদি 108 বিয়োগ কৰো তেতিয়া হলে বি কোণটো পাই যাম সো এতিয়া আমি কি লিখিম এতিয়া নিলিখি তোমালোকে আকৌ বুলি দিব পাৰিবা আকৌ ডাইৰেক্টলি লিখি দিছো আৰু আকৌ তোমালোকে ইচ্ছা কৰিলে সৰল কোণ তেনেকৈ লিখি দিব পাৰিবা কোনো কথা নাই আকৌ কি হ'ব চোৱা angle B plus 108 is equal to 180 ডিগ্ৰী সৰল কোণ লিখি দিছো বাৰু সৰল কোণ পালা বুজি সো এতিয়া B ৰ মানটো কি হ'ব angle B is equal to 180 পৰা 108 বিয়োগ কৰা বুজি পাইছা 108 টো আমি 180 পৰা বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে কিমান পাবা তোমালোকে angle B is equal to 72 ডিগ্ৰী অৰ্থাৎ আমি A আৰু B ৰ মান পাই গলো ঠিক তেনেকৈ আমি চাম 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰটো কি দিয়া আছে চোৱা 3 নম্বৰটো দিয়া আছে তোমাৰ ইয়াত চতুৰ্ভুজ এটা দিয়া আছে বুজি পাইছা চতুৰ্ভুজ দিয়া থাকিলে এটো আমি চিত্ৰটো লৈ লও তাৰ পিছত বুজাই দিয়াত বেছি ইজি হ'ব এইটো আমাক চিত্ৰ দিয়া আছে এইটো এটা তোমাৰ চতুৰ্ভুজ অৰ্থাৎ ইয়াত চাৰিডাল বাহু আছে তোমালোকে দেখিছা সো 3 সলিউশনটো কি হ'ব চোৱা এতিয়া এই ডাইৰেক্টলি তোমালোকে যোগ কৰি দিব পাৰিবা যোগ কৰি দিলে তোমাৰ ইয়াৰ পৰা এই কোণটো আমি পাই যাম কাৰণ 60 দিয়া আছে ইয়াত এইকিটা কোণ তিনিটা কোণ দিয়া আছে 4 নম্বৰটো আমি উলিয়াব পাৰিম আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী সো ডাইৰেক্টলি মই কি কৰিম ইয়াত কোণটো উলিয়াই লম a প্লাস বাকি কিটা কোণ যোগ কৰা তোমালোকে এটা আছে 70 ডিগ্ৰী এটা আছে তোমাৰ 80 ডিগ্ৰী আৰু এটা আছে তোমাৰ 60 ডিগ্ৰী is equal to কিমান হ'ব 360 ডিগ্ৰী হ'ব হলে angle A plus এইখিনি যোগ কৰিলে কিমান হ'ব 8 ঘাতে 15 15 পাছে 20 20 1 21 210 ডিগ্ৰী পাইছা বুজি so is equal to 360 implies angle A is equal to এতিয়া plus 2102 ক আমি কি কৰিম হেইফালে লৈ যাম ৰাইট সাইডে লৈ যাম এটো তোমাৰ মাইনাস হৈ যাব so 360 ডিগ্ৰী মাইনাস 210 ডিগ্ৰী হ'ব পাইছা বুজি so implies angle A is equal to 360 পৰা 210 বিয়োগ কৰিলে কিমান হ'ব এটো হ'ব তোমাৰ 150 ডিগ্ৰী পাইছা বুজি এতিয়া আমি a ৰ মানটো পাই গলো এতিয়া আমাক b লাগে b টো আগৰ নিচিনাকৈ উলিয়াম আকৌ b টোৰ কাৰণে আমি কি কৰিম angle B plus 80 degree is equal to কিমান হ'ব 180 degree হ'ব
80 এইটো হ'ব তোমাৰ সৰল কোণ পাইছা বুজি এতিয়া এংগল B is equal to 180 পৰা 80 বিয়োগ কৰা কিমান হ'ব 100 সো ইয়াতো আমি কি পাই গলো A আৰু B ৰ মানটো পাই গলো পাইছা বুজি এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো চিত্ৰটো চালে তোমালোকে গম পাবা ইয়াত B কোণটো একেবাৰে ইজি হৈ আছে B কোণটো আমি একেবাৰে ইজিলি উলিয়াব পাৰিম কাৰণ ভিতৰৰ কোণটো 130 ডিগ্ৰী দিয়া আছে বাহিৰটো উলিয়াব লাগে সো এটো সৰল কোণৰ পৰা আমি উলিয়াব পাৰিম প্ৰথমতে আমি B টো উলিয়াই লও এতিয়া এংগল B প্লাস কিমান হ'ব তোমাৰ 130 ডিগ্ৰী এটো কৰিলে কিমান পাম আমি 180 ডিগ্ৰী পাম কাৰণ এটো কি হৈ আছে সৰল কোণ এতিয়া এংগল B ৰ মান কি হ'ব এংগল B is equal to তোমালোকে কি কৰিব লাগিব 180 তাৰ পিছত 180 ডিগ্ৰী বিয়োগ 130 ডিগ্ৰী কৰিব লাগিব কাৰণ 130 টো তোমাৰ কি হৈ আছে 130 টো তোমাৰ লেফট সাইডে আছে আমি এটো ৰাইট সাইডে লৈ যাম সো 180 পৰা 130 গলে কিমান 50 ডিগ্ৰী হ'ব এটো ইজি আছিল এতিয়া আমি বাকিখিনি চাও এতিয়া ইয়াত চিত্ৰটো ভালদৰে চোৱা এটো এটা তোমাৰ সৰভুজ ইয়াত 6ডাল বাহু আছে সৰভুজ হলে ইয়াত মন কৰিবা আমি B কোণটো পালো 50 ডিগ্ৰী ইয়াত মই লিখি দিছো বাৰু B কোণটো তোমাৰ 50 ডিগ্ৰী পালো আমি আগতে পাই আহিছো যে তোমাৰ বহুভুজৰ বহিকোণৰ সমষ্টিবিলাক কিমান হয় 360 ডিগ্ৰী হয় এতিয়া আমি B কোণটো 50 ডিগ্ৰী পালো এটো কোণ দিয়া আছে 65 70 এই কোণটো নাজানো আৰু বাকি গোটেইকেইটা কোণ জানো সো আমি গোটেইকেইটা যদি যোগ কৰো তেতিয়া হলে কিমান হ'ব 360 ডিগ্ৰী পাম পাইছা বুজি তাৰ পৰা আমি এটো উলিয়াব পাৰিম যেহেতু বহুভুজৰ বহিকোণৰ সমষ্টি কিমান 360 ডিগ্ৰী therefore এতিয়া আমি গোটেইকেইটা কোণ যোগ কৰি দিম এংগল A প্লাস বাকি কেইটা যোগ কৰা এটা হ'ব তোমাৰ 60 ডিগ্ৰী এটা তোমাৰ 55 ডিগ্ৰী তাৰপিছত B কোণটো কি পালো একেবাৰে B টোৰ মানটো বুৱাই দিছো 50 ডিগ্ৰী প্লাস এটা পালো 65 ডিগ্ৰী আৰু এটা আছে তোমাৰ 70 ডিগ্ৰী is equal to কিমান হ'ব 360 ডিগ্ৰী হ'ব হলে implies এংগল A প্লাস এটা গোটেইকেইটা যোগ কৰা যোগ কৰিলে কিমান হ'ব 5 5 10 10 ৰ 0 হাতে গল 1 আৰু এইকেইটা যোগ কৰা 5 10 তাৰপিছত এইফালে আছে তোমাৰ 6 6 12 12 2 22 22 হাতে কিমান হ'ব 29 29 একে 30 অৰ্থাৎ 300 ডিগ্ৰী হ'ব পাইছা বুজি সো 300 ডিগ্ৰী is equal to 360 ডিগ্ৰী implies angle A is equal to এতিয়া 360 পৰা 300 বিয়োগ কৰা কিমান হ'ব 60 ডিগ্ৰী হ'ব মইটো ডাইৰেক্টলি কৰি দিছো আৰু এটা স্টেপ কৰা নাই ইয়াতে আৰু এটা স্টেপ কি আছে তোমাৰ 360 ডিগ্ৰী minus 300 ডিগ্ৰী তোমালোকে সেইখিনি পাৰা বুলি ধৰি লৈছো কাৰণ ইয়াৰ আগৰ চেপ্টাৰত মই এইখিনি ডিটেইলছত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো তোমালোকে ভিডিওখিনি চালে বুজি পাবা এতিয়া এৰ মানটো আমি পাই গলো অৰ্থাৎ আমাক এইখিনি উলিয়াব দিছিলে A আৰু B মান তোমালোকে হেখত লিখি দিবা নিৰ্ণয় A আৰু B এইখিনি এতিয়া আমি চাও 4 নম্বৰৰ হেখৰটো কোৱেশ্চন V2 চাও আমি V2 কি দিয়া আছে এতিয়া V নম্বৰটোত এটো এটা পঞ্চভুজ কেইডাল বাহু আছে তোমাৰ এটোত 5 ডাল আছে সো এটো এটা পঞ্চভুজ হোৱাৰ লগে লগে ইয়াত চোৱা ইয়াত আমি B কোণটো ইজিলি উলিয়াব পাৰিম পালা বুজি B কোণটো ওলাব ইয়াৰ পৰা তাৰ পিছত তোমাৰ ইয়াত বহিকোণ দিয়া আছে কেইটামান এইটো আমাক উলিয়াব দিছে আৰু এইটো তোমাৰ 90 ডিগ্ৰী দিয়া আছে এইটো 70 ডিগ্ৰী দিয়া আছে আৰু এইটো ভিতৰখিনি 90 ডিগ্ৰী বুলি দিয়া আছে ভিতৰখিনি 90 ডিগ্ৰী হলে বাহিৰখিনিও 90 ডিগ্ৰী হ'ব মই ইয়াত লিখি দিছো বাৰু এৰ বাহিৰখিনিও কি হ'ব 90 ডিগ্ৰী হ'ব যদি ভিতৰখিনি হয় ঠিক তেনেকে ইয়াতে তোমাৰ 90 ডিগ্ৰী হ'ব কাৰণ এইটো চিত্ৰটোতে দিয়া আছে পাইছা বুজি সো আমাক 90 দুটা পালো আমি ইয়াতে এইটো আৰু এইটো 90 পালো এটা 80 আছে আৰু এটা 70 আছে এইটো উলিয়াব লাগে আৰু B টো উলিয়াব লাগে সো প্ৰথমতে আগৰটো নিচিনাকৈ আমি B টো উলিয়াই লও এতিয়া একেবাৰে ইজি আৰু এংগল B প্লাস 70 ডিগ্ৰী কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ কি আছিল সৰল কোণ
পাইছা বুজি সো ইমপ্লাইজ এংগল বি ইজ ইকুৱেল টু 180 পৰা 70 বিয়োগ কৰিলে কিমান হ'ব এইটো হ'ব তোমাৰ 110 ডিগ্ৰী 110 ডিগ্ৰী তোমালোকে আকৌ তেতিয়া নিচিনাকৈ লিখি দিয়া যেহেতু বহুভুজৰ বহিগুণৰ সমষ্টি কিমান বহিগুণৰ সমষ্টি এইটো হ'ব তোমাৰ 360 ডিগ্ৰী therefore এতিয়া কি হ'ব আগৰ নিচিনাকৈ কৰি যোৱা এংগল a প্লাস এটা আছে তোমাৰ 80 ডিগ্ৰী আৰু এটা আছে তোমাৰ 90 ডিগ্ৰী 90 ডিগ্ৰী কি হ'ল বুজি পাইছা ভিতৰটো যদি 90 ডিগ্ৰী হয় বাহিৰটো হ'ব কাৰণ এইটো এটা সৰল কোণ ফৰ্ম কৰি আছে সৰল কোণত কি হয় গোটেই মিলি 180 ডিগ্ৰী হয় এটা 90 হলে এটা 90 হ'বই লাগিব এটা কম্পালসৰি হৈ যাব ঠিক তেনেকৈ আৰু এটা আছে তোমাৰ 70 ডিগ্ৰী আৰু এটা তোমাৰ 90 ডিগ্ৰী দিয়া আছে সো পাঁচটা কোণ আছে এটি পঞ্চভুজ সো গোটেই কেইটা মিলি 360 ডিগ্ৰী হ'ব সো ইমপ্লাইজ এংগল a প্লাস এখিনি যোগ কৰা এতিয়া যোগ কৰিলে কিমান হ'ব 9 গুণ 18 তাৰপিছত 18 লগত 8 যোগ কৰা 18 ৰে 28 26 হ'ব 26 ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 26 ৰ লগত 7 যোগ কৰিলে হ'ব তোমাৰ 33 সো 330 is equal to 360 এটা 360 পৰা 330 বিয়োগ কৰিলে কিমান হ'ব 30 ডিগ্ৰী হ'ব অৰ্থাৎ এংগল a ৰ মান পালো আমি 30 ডিগ্ৰী এংগল b ৰ মান পালো আমি 110 ডিগ্ৰী আশা কৰো এটো ভালদৰে বুজি পালা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 5 টো আছে তোমাৰ এটা সুষম বহুভুজৰ এটা বহিকোণৰ যোগ 30 ডিগ্ৰী হলে বহুভুজৰ বাহু সংখ্যা কিমান এতিয়া ইয়াত আমি কি কৰিব লাগিব চোৱা 5 সলিউশন প্ৰথমতে আমি এটা কথা জানো যে বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী আৰু আমাক দিয়া আছে যে কোৱেশ্চনটো দিয়া আছে এটো এটা সুষম বহুভুজ আৰু সুষম বহুভুজৰ এটা বহিকোণৰ যোগ কিমান বুলি কৈছে 30 ডিগ্ৰী বুলি কৈছে বুজি পাইছা এতিয়া সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ কিমান হয় সমান হয় এটা যদি 30 ডিগ্ৰী হৈছে গোটেইকেইটা 30 ডিগ্ৰী হ'ব এতিয়া আমি 30 এৰি যদি 360 হৰণ কৰি দিও তেতিয়ালে বাহুৰ সংখ্যাটো পাই যাম সো আমি হেইটোৱে কৰিম ইয়াতে প্ৰথম আমি কি কৰিম লিখি লম যে বহুভুজৰ এতিয়া বহুভুজৰ কি হ'ব বহিগুণৰ সমষ্টি হৈছে তোমাৰ is equal to 360 ডিগ্ৰী আৰু কি দিয়া আছে প্ৰতিটো বহিকোণৰ মান এটো 30 ডিগ্ৰী বুলি দিয়া আছে প্ৰতিটো বহিকোণৰ মান এটো আছে তোমাৰ 30 ডিগ্ৰী প্ৰতিটো বহিকোণৰ মান পোৱাৰ লগে লগে আমি বহিকোণৰ সংখ্যা উলিয়াব পাৰিম অৰ্থাৎ কিমানটা বহিকোণ আছে হেতু উলিয়াব পাৰিম সো therefore বহিকোণৰ সংখ্যা এটো কিমান হ'ব তোমাৰ is equal to 360 আমি 30 ৰে হৰণ কৰিব লাগিব 30 ৰে হৰণ কৰিলে কিমান হ'ব 0 0 কাটা যাব 3 ৰে 12 বাৰ যাব অৰ্থাৎ 12টা বহিকোণ আছে আৰু আমি জানো যে কোণৰ সংখ্যা আৰু বাহুৰ সংখ্যা সমান হয় বহিভুজত ত্ৰিভুজৰ তিনিডাল বাহু তিনিটা কোণ ঠিক তেনেকৈ চতুৰ্ভুজৰ চাৰিডাল বাহু চাৰিটা কোণ সো বহিকোণৰ সংখ্যা যদি আমি 12টা পাইছো অৰ্থাৎ বাহুৰ সংখ্যা 12 হ'ব therefore আমি কি লিখিব লাগিব বহুভুজটোৰ বাহুৰ সংখ্যা এটো হ'ব তোমাৰ 12 সো এটো আমাক সুধিছিলে এটো সিম্পল আছিল এতিয়া কোৱেশ্চন নম্বৰ 6 টো চাম 6 টো দিয়া আছে তোমাৰ 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ কিমান হ'ব এতিয়া এইটো সেই আগৰ নিচিনাই ইয়াত বাহু কেইটা দিয়া আছে বাহু হৈছে 20 হলে এতিয়া আমি বহিকোণৰ সমষ্টি জানো 360 ডিগ্ৰী এই 20 ৰে যদি আমি 360 হৰণ কৰি দিও তেতিয়া আমি কি পাই যাম প্ৰতিটো বহিকোণ পাই যাম সো লিখাখিনি কেনেকুৱা হ'ব চোৱা 5 নম্বৰটোৰ লগত এটো মিল আছে এটা আন্তৰ কি হ'ব ওলোটাটো হ'ব এটো সো 6 সলিউশন
প্ৰথম 5 নম্বৰটোত কি দিয়া আছিলে কোন দিয়া আছিলে এবাৰ বাহু দিয়া আছে হেতুই আৰু ইয়াত কি হ'ব দিয়া আছে given বহুবস্তুৰ বাহুৰ সংখ্যা এটো দিয়া আছে তোমাৰ 20টা তাৰপিছত কি দিয়া আছে বাহুৰ সংখ্যা যদি 20টা হয় বহিগুণৰ সংখ্যা কিমান হ'ব বহিগুণৰ সংখ্যাও সেই একেই হ'ব হেতু এবাৰ লিখি দিছো বাৰু নেলিখিলেও কোনো কথা নাই এটাকে বহিগুণৰ সংখ্যা বহুবস্তুৰ বহিগুণৰ সংখ্যা হেতু তোমাৰ 20 হ'ব একে কথা 20টা এটাকে বহিগুণৰ যোগ কি হ'ব এটাকে বহিবস্তুৰ বহিগুণৰ যোগ হ'ব তোমাৰ 360 গোটেই মিলি বহিগুণৰ সমষ্টি 360 আৰু বহিগুণৰ সংখ্যা 20 তো 360ক 20 ৰে হৰণ কৰি দিম তোমালোকৰ ইচ্ছা কৰিলে আৰু এটা লাইন লিখি দিব পাৰিবা যে বহুভুজৰ বহিগুণৰ সমষ্টি কিমান 360 ডিগ্ৰী therefore বহুবস্তুৰ বহিগুণৰ যোগ তেনেকৈ লিখিব পাৰিবা তে 0 0 কেনসেল যাব 18 দুগুণ 37 অৰ্থাৎ 18 ডিগ্ৰী 18 ডিগ্ৰী কৈ 20টা কোণ লগ লাগিলে 360 ডিগ্ৰী হ'ব এটো উলিয়াব দিছিলে সো এটোই আছিল 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিগুণৰ যোগ কিমান হ'ব সো আমি আনসাৰটো পাই গলো তোমালোকে লিখি দিব পাৰিবা therefore 20টা বাহু বিশিষ্ট বহুভুজৰ প্ৰতিটো বহিগুণৰ যোগ এটো হ'ব তোমাৰ 18 ডিগ্ৰী 18 ডিগ্ৰী এখিনি সুধিছিলে তাৰ পিছত এবাৰ আমি চাম 7 নম্বৰটো কি দিয়া আছে চোৱা 7 নম্বৰটো আছে তোমাৰ তলত একোটা সুষম বহুভুজৰ অন্তঃকোণৰ যোগ দিয়া আছে ইয়াত সুষম বহুভুজৰ অন্তঃকোণৰ যোগ দিয়া আছে থাকিলে বহুভুজ কেইটাৰ বাহুৰ সংখ্যা উলিওৱা এতিয়া আমি বাহুৰ সংখ্যা উলিয়াব লাগিব এটো কেনেকৈ কৰিব লাগিব চোৱা সুষম বহুভুজ বুলি দিছে সো 7 সলিউশন প্ৰথম আমি 1 টো চাও 1 টো কি দিয়া আছে তোমাৰ 120 ডিগ্ৰী দিয়া আছে বুজি পাইছা এতিয়া ইয়াত অন্তঃকোণৰ যোগ দিয়া থকাৰ লগে লগে আমি বাহুৰ সংখ্যা উলিয়াব লাগিব ধৰি লম যে বহুভুজৰ বাহুৰ সংখ্যা n বুলি ধৰি লম আমি ইয়াত সো ধৰা হল বহুবস্তুৰ আমাক বাহুৰ সংখ্যা উলিয়াব দিছে সো বাহুৰ সংখ্যাটো আমি নাজানো সেই কাৰণে বাহুৰ সংখ্যা n বুলি ধৰিম বাহুৰ সংখ্যা n এতিয়া আমি পাই আহিছো সূত্ৰটো যে প্ৰতিটো অন্তঃকোণৰ মান কিমান হ'ব অন্তঃকোণৰ মান হ'ব therefore প্ৰতিটো অন্তঃকোণৰ মান এটো মই বেসিক ভিডিওত বুজাই দিছিলো বাহুৰ সংখ্যা n হলে অন্তঃকোণৰ মান হ'ব twice n minus 4 by n into 90 degree হ'ব পাইছা বুজি প্ৰশ্ন মতে according to question AQ প্ৰশ্ন মতে কি হ'ব এইখিনি twice n minus 4 by n into 90 degree to কাৰ সমান হ'ব 90 degree to সমান হ'ব তোমাৰ 120 ডিগ্ৰীৰ লগত কাৰণ প্ৰতিটো অন্তঃকোণৰ মান উলিওৱা সূত্ৰটো কি আছিল এটো আছিল twice n minus 4 by n into 90 degree এতিয়া অন্তঃকোণৰ মান উলিওৱা সূত্ৰটো যদি আমি জানো এতিয়া অন্তঃকোণৰ এটো এটাৰ মান আমি পাই যাম পাই গলে এটো আৰু 120 ডিগ্ৰী দিয়া আছে অৰ্থাৎ এইখিনি আৰু এইখিনি কি হ'ব সমান হ'ব প্ৰশ্ন মতে সমান হলে এইখিনি তোমালোকে ক্যালকুলেশন কৰা বুজি পাইছা সো 90 টো ইয়াত পূৰণ হৈছে এইফালে ললে হৰণ হৈ যাব
এতিয়া এইখিনি এনেকৈ ৰাখিলোঁ টুৱাইচ এন মাইনাছ 4/n 9টো এইটো পূৰণ হৈছে সেইফালে হৰণ কৰি দিয়া বা নতুবা তোমালোকে ভাবা যে দুই পিনে তোমালোকে 1/90ৰে পূৰণ কৰি দিছা এইটো আৰু এইটো কেনচেল যাব এইফালে তোমাৰ 1/90 থাকিব 90 থাকিলে 0 0 কেনসেল যাব 9ৰে এইটো হৰণ কৰা বুজি পাইছা সো এইটো হ'ব তোমাৰ 120 ডিগ্ৰী বাই 90 এতিয়া 0 0 ইয়াত কেনসেল যাব বুজি পাইছা সো কেনসেল গলে 12/9 হ'ব ডাইৰেক্টলি এতিয়া 9ৰে আমি 12 হৰণ কৰিব নোৱাৰিলে কি কৰিম এতিয়া বজ্ৰ পূৰণ কৰিম এইখিনি আৰু এইখিনি পূৰণ কৰিম আৰু এইখিনি আৰু এইখিনি পূৰণ কৰিম পাইছা বুজি সো আমি কি কৰিম এতিয়া 9ৰে এইখিনি পূৰণ কৰো টুৱাইচ এন মাইনাছ 4 এটা লাইন লিখি দিছো বাৰু 9 ইনটু টুৱাইচ এন মাইনাছ 4 বজ্ৰ পূৰণ কৰাখিনি তোমালোকে প্ৰেক্টিস কৰি থাকিলে মনত থাকিব আৰু এটা কি হ'ব আমি প্ৰথমতে এইটো পূৰণ কৰিলো এবাৰ নেক্সট তোমাৰ এইটো আৰু এইটো কৰিম 12 ইনটু n কি হ'ব 12n হ'ব ইমপ্লাইজ 9 গুণ 18 18n minus 9 4 গুণ 37 is equal to 12n implies this চোৱাচোন এইটো 18n minus 12n টো তোমাৰ ৰাইট সাইডৰ পৰা লেফট সাইডে লৈ আহিলো minus 12n হ'ব আৰু minus 36 টো এইফালে লৈ আহিলে plus 36 হ'ব পাইছা বুজি এতিয়া implies তোমাৰ 18 ৰ পৰা 12 গলে কিমান 6 so 6n is equal to 36 হ'ব এতিয়া n is equal to কিমান হ'ব 6 6 গুণ 37 অৰ্থাৎ n ৰ মান 6 পালো therefore আমি কি লিখিব পাৰিম বহু বস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব 6 ঠিক তেনেকৈ আমি বাকি কেইটা উলিয়াব লাগিব এটো বুজি পালা তোমালোকে এতিয়া আমি 2 নম্বৰটো চাও 2 নম্বৰটো আছে তোমাৰ 144 144 ডিগ্ৰী বুজি পাইছা ইয়াতো ঠিক তেনেকৈ আমি আগৰ নিচিনাকে বহু বস্তুৰ বাহুৰ সংখ্যা n ধৰিম আৰু অন্তকোণৰ সমষ্টিৰ সূত্ৰটো তোমালোকে লিখি ল'ব লাগিব বুজি পাইছা সো এইখিনি মই লিখি লও প্ৰথমৰ পৰা 144 ডিগ্ৰী এইখিনি আগত কৰাটো নিচিনাকৈ এইখিনি লাইন গিটা তোমালোকে সেম টু সেম লিখি দিবা এতিয়া চোৱা এতিয়া আমি কি কৰিব লাগিব প্ৰশ্ন মতে ইয়াটো ডাইৰেক্টলি অ্যাকৰ্ডিং টু কোৱেশ্চন এইখিনি লিখি দিলে হল টুৱাইচ n minus 4/n into 90 ডিগ্ৰী is equal to কিমান হ'ব ইয়াত 144 ৰ সমান হ'ব implies এতিয়া হে আগৰ নিচিনা আৰু টুৱাইচ n minus 4/n is equal to 144 ক হৰণ কৰা n ৰে এতিয়া বজ্ৰ পূৰণ কৰি দিয়া n নহয় সৰি এটো 90 হ'ব কাৰণ তোমাৰ এটো হৰণ হৈ যাব 90 বুজি পাইছা n টো তোমাৰ এটো সেমে ৰাখিছো তলতে আছে এটো এটা বজ্ৰ পূৰণ কৰিলে তোমাৰ 90 into টুৱাইচ n minus 4 হ'ব আৰু এটা হ'ব তোমাৰ 144 into n অৰ্থাৎ 144n এতিয়া এইখিনি যদি পূৰণ কৰা কিমান হ'ব 9 গুণ 18 180n আৰু ইফালে 9 4 গুণ 37 360 হ'ব তাৰ পিছত এইফালে আছে তোমাৰ 144n এতিয়া তোমালোকে 144 টো তোমাৰ কি কৰা লেফট সাইডত লৈ আহা তাৰ পিছত এইটো হ'ব তোমাৰ 360 এতিয়া 180 পৰা যদি 144 বিয়োগ কৰা কিমান হ'ব 10 4 গলে 6 আৰু ইফালে থাকিলে 17 থাকিলে 17 14 গলে 3 36n is equal to 360 হ'ব implies n is equal to কিমান হ'ব 10 হ'ব অৰ্থাৎ আমি বাহুৰ সংখ্যা পাই গলো therefore নিৰ্ণয় বাহুৰ সংখ্যা কিমান হ'ব 10 হ'ব আশা কৰো এটো বুজি পালা এতিয়া আমি চাম 3 নম্বৰটো কি দিয়া আছে আমাক কোণটো দিয়া আছে 156 ডিগ্ৰী 156 ডিগ্ৰী ইয়াতে তোমাৰ প্ৰথমৰখিনি একে হ'ব আগৰটো নিচিনা এইখিনি ধৰি ল'ব লাগিব আমি এইখিনি তোমাৰ সবৰে একে পালা বুজি সো ইয়াত কি কৰিব লাগিব চোৱা ইয়াত তোমাৰ হ'ব according to question প্ৰশ্ন মতে টুৱাইচ n minus 4/n into 90 ডিগ্ৰী is equal to কিমান হ'ব 156 হ'ব পালা বুজি
এতিয়া 156 হলে এইখিনি এতিয়া ক্যালকুলেশন কৰিব লাগিব তোমালোকে implies twice n minus 4 by n is equal to 156 degree 156 by 90 হ'ব বুজি পাইছা 156 by 90 এতিয়া এইখিনি তোমালোকে বজ্ৰপূৰণ কৰা মই ডাইৰেক্টলি এবাৰ পূৰণটো কৰি দিম এইটো আৰু এইটো আগতে মই এটা লাইন বেছিকৈ লিখিছিলো এবাৰ ডাইৰেক্টলি লিখি দিছো 9 * 18 180n - 9 * 4 * 37 360 হ'ব আৰু ইফালে 156 হ'ব এতিয়া ইয়াতো তোমালোকে ডাইৰেক্টলি লিখিব পাৰা কিন্তু মই এটা লাইন বেছিকৈ লিখি দি আছো বাৰু 156 টো তোমাৰ লেফট সাইডে লৈ আহিছো আৰু 360 ডিগ্ৰী টো তোমাৰ ৰাইট সাইডে লৈ গৈছো এটো মাইনাস টো প্লাস হৈ গৈছে এতিয়া 180 পৰা 156 বিয়োগ কৰিলে কিমান হ'ব 180 পৰা তোমালোকে 156 বিয়োগ কৰা এটো হ'ব তোমাৰ 10 গলে কিমান 4 24 হ'ব 24n = 360 ডিগ্ৰী এতিয়া 24 এৰে তোমাৰ হৰণ কৰা 360 ডিগ্ৰী আৰু হৰণ কৰিলে কেইবাৰ যাব তোমাৰ 15 বাৰ যাব therefore নিৰ্ণয় বাহুৰ সংখ্যা কিমান হ'ব তোমাৰ 15 হ'ব পালা বুজি এতিয়া আমি চাম তোমাৰ 4 নম্বৰটো 4 নম্বৰটো কি দি আছে চোৱা 135 ডিগ্ৰী ইয়াতো সেই একে প্ৰথম দুটা লাইন সেমে হ'ব তোমাৰ 45 হ'ব 45n বুজি পাইছা is equal to এইফালে তোমাৰ -360 টো এইফালে লৈ গলে +360 হ'ব এতিয়া n is equal to 360 ৰ লগত যদি হৰণ কৰো আমি 45 এৰে কিমান হ'ব 8 বাৰ যাব 8 5 * 40 ৰ 0 হাতে গল 4 8 4 * 32 32 এ 4 কিমান হ'ব 36 হ'ব পাইছা বুজি therefore ইয়াত আমি কি পালো নিৰ্ণয় বাহুৰ সংখ্যা এট বহুভুজৰ বাহু কিমান পালো বাহুৰ সংখ্যা is equal to কিমান পালো 8 পালা বুজি এতিয়া আমি শেষৰটো চাম 7 ৰ শেষৰটো 5 নম্বৰটো কি দি আছে তোমাৰ 165 ডিগ্ৰী 165 ডিগ্ৰী হলে ইয়াতো চোৱা ইয়াতো এইখিনি সেমে থাকিব প্ৰথমৰখিনি আৰু মই তোমালোকক লিখি থকা নাই বাৰে এইখিনি কপি কৰি লৈছো তোমালোকে আকৌ লিখিব লাগিব পৰীক্ষাত বহিটো লিখিলে ভালদৰে লিখিবা ডিসিপ্লিনত লিখিবা বস্তুবিলাক এতিয়া এইখিনি তোমাৰ 165 ডিগ্ৰী হ'ব পালা এতিয়া twice n - 4 by n is equal to এতিয়া 165 ক হৰণ কৰা 90 ৰে এতিয়া বজ্ৰপূৰণ কৰা 180n - 360 গোটেইখিনি একে আৰু প্ৰসেসটো আৰু ইফালে 165 কেৱল ইয়াত সংখ্যা কেইটা চেঞ্জ হৈছে এতিয়া 180 পৰা যদি 165 বিয়োগ কৰো আমি কিমান বিয়োগ কৰিলে হ'ব তোমাৰ 15 হ'ব আৰু ইফালে থাকিব তোমাৰ 360 ডিগ্ৰী আমি এটো ইফালে লৈ আহিম ৰাইট সাইডে সো n = 15 ৰে হৰণ কৰিলে কেইবাৰ যাব 15 ৰে তোমাৰ দুইবাৰ দিলে 30 হ'ব আৰু 6 হ'ব 4 * 15 = 60 24 হ'ব পাইছা বুজি therefore নিৰ্ণয় বাহুৰ সংখ্যা কিমান হ'ব তোমাৰ নিৰ্ণয় বাহুৰ সংখ্যা এইখিনি হ'ব তোমাৰ 24 পালা বুজি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 8 টো চাম আমি 8 টো কি দি আছে তোমাৰ কোৱেশ্চনটো চোৱা তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হলে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা ইয়াত তোমাৰ অন্তঃকোণৰ সমষ্টি উলিয়াব দিছিলে
এতিয়া অন্তকোণৰ সমষ্টি উলিওৱা সূত্ৰটো অলপ সহজ, সূত্ৰটোত বহুৱাই দিলে ইজিলি পাই যাম। ইয়াৰ আগৰখিনি অলপ 7 নম্বৰৰ কেইটা অলপ টান আছিলে। টান মানে তোমালোকৰ কি কেলকুলেশ্যন অলপ বেছিকৈ কৰিব লাগে, সেইখিনি আৰু কেলকুলেশ্যনখিনি কৰিলে তোমালোকৰে ভাল বাৰু, তোমালোকৰ প্ৰেক্টিছ হ'ব। এতিয়া আমি 8 নম্বৰটো চাওঁ। 8 নম্বৰ ডাইৰেক্টলি সূত্ৰত বহুৱালে হৈ যাব আৰু। চ' 8 সলিউশ্যন তোমালোকে প্ৰথমতে ভিডিঅ' চোৱাৰ আগতে নিজে ট্ৰাই কৰিবা। তাৰপিছত যদি কিবা ডাউট থাকে তেতিয়া ভিডিঅ'বিলাক চাবা, তেতিয়া তোমালোকৰ বেছি হেল্প হ'ব। এতিয়া 8ৰ 1টো আছে তোমাৰ 12। 12 থাকিলে আমি ডাইৰেক্টলি লিখিব পাৰোঁ গিভেন n = 12। দিয়া আছে তোমাৰ n = 12। n মানে হৈছে তোমাৰ বাহুৰ সংখ্যা। বাহুৰ সংখ্যা বুলি লিখি দিওঁ। গিভেন বহুভুজৰ বাহুৰ সংখ্যা। বাহুৰ সংখ্যা এইটো কিমান দিয়া আছে তোমাৰ n = 12 দিয়া আছে। 12 দিয়া থাকিলে অন্তকোণৰ সমষ্টি উলিয়াব দিছে। Therefore অন্তকোণৰ সমষ্টি, বহুভুজৰ অন্তকোণৰ সমষ্টি একে কথা। অন্তকোণৰ সমষ্টি = কিমান হ'ব তোমাৰ 2 × n - 4 × 90 ডিগ্ৰী আছিলে সূত্ৰটো, ইয়াত কৰিব লাগিব আমি। চ' = 12 দুগুণ কিমান হ'ব 24। ডাইৰেক্টলি 12টো বহুৱাই দিছোঁ আৰু মই 24ৰ পৰা 4 গ'লে, তাৰপিছত এইফালে 90 ডিগ্ৰী আছে। 20ৰ লগত তোমালোকে 90 পূৰণ কৰা, কিমান হ'ব 9 দুগুণ 18, অৰ্থাৎ 1800 হ'ব। ঠিক তেনেকৈ আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো বাহুৰ সংখ্যা দিয়া আছে তোমাৰ 14, 14। এতিয়া ইয়াত কি হ'ব চোৱা, এইখিনি কপি কৰি লৈছোঁ। এতিয়া 2 নম্বৰটো চোৱা, ইয়াত বাহুৰ সংখ্যা দিয়া আছে 14, 14। 14 দিয়া থাকিলে কি কৰিব লাগিব 2 × 14 হ'ব। 2 × 14 - 4 × 90 ডিগ্ৰী হ'ব। হ'লে 28ৰ পৰা 4 গ'লে কিমান 24 হ'ব। 24ৰ লগত 90 পূৰণ কৰা, কিমান হ'ব তোমাৰ 9 4 গুণ 37, 6 হাতে গ'ল 3, 18 19 20 21, অৰ্থাৎ 2160 ডিগ্ৰী হ'ব। বুজি পাইছা? তাৰপিছত তোমাৰ নেক্সট আমি কি চাম 3 নম্বৰটো। 3 নম্বৰটো কি দিয়া আছে চোৱা, 3 নম্বৰটো দিয়া আছে তোমাৰ বাহুৰ সংখ্যা আছে ইয়াত 20 ডাল আছে। চ' 20 ডাল বাহু থাকিলে গিভেন বহুভুজৰ বাহুৰ সংখ্যা 20। চ' 20ৰ লগত 2 পূৰণ কৰা তোমালোকে, 20 দুগুণ কিমান হ'ব 40। চ' 40 পৰা 4 গ'লে কিমান হ'ব 36। 36ৰ লগত 90 পূৰণ কৰা। এইখিনি আৰু মই অলপ শ্বৰ্টকৈ কৰি দিছোঁ আৰু তোমালোকে এইখিনি ভালদৰে কৰি ল'বা প্ৰচেছটো। 36ৰ লগত 90 পূৰণ কৰা, কিমান হ'ব = 9 4 গুণ 54, 4 হাতে গ'ল কিমান 5, 9 3 গুণ 27, তাৰপিছত ইফালে 32 হ'ব 3240। বুজি পাইছা? এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰটো দিয়া আছে n = 24, অৰ্থাৎ বাহুৰ সংখ্যা তোমাৰ 24 দিয়া আছে। দিয়া থাকিলে আমাক এতিয়া কি লাগে অন্তকোণৰ সমষ্টি লাগে। চ' অন্তকোণৰ সমষ্টি কি হ'ব চোৱা, দিয়া আছে বাহুৰ সংখ্যা n = কিমান 24। চ' n ৰ ঠাইত 24 হ'ল। হোৱাৰ লগে লগে এতিয়া 24 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 48 হ'ব। 48 - 4 × 90 ডিগ্ৰী = এতিয়া 48ৰ পৰা 4 গ'লে কিমান 44, 44 × 90 হ'ব = 9 4 গুণ 37, 6 হাতে গ'ল 3, 4 9 গুণ 37, তাৰপিছত 39, অৰ্থাৎ 3960 হ'ব। এতিয়া 9 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা, তলৰ উক্তিবোৰ সঁচা নে মিছা যুক্তি সহকাৰে লিখা। এতিয়া ইয়াত কেইটামান উক্তি দিয়া আছে, সেইটো সঁচা নে মিছা চাব দিছে। 1 নম্বৰত কি দিয়া আছে, এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ 25 ডিগ্ৰী হ'ব নোৱাৰে।
সো আমি পাৰে নে নাই সেইটো চাম, তাৰপিছত আমি ক'ম যদি তোমাৰ হ'ব পাৰে তেতিয়াহ'লে উক্তিটো মিছা হ'ব, আৰু যদি হ'ব নোৱাৰে তেতিয়াহ'লে কি হ'ব, উক্তিটো সঁচা হ'ব। সো 9 সলিউশ্যন 1 নম্বৰটো এতিয়া চোৱা, সুষম বহুভুজ বুলি দিয়া আছে আৰু প্ৰতিটো বহিকোণৰ যোগ দিয়া আছে। বহিকোণ মানে বাহিৰৰ কোণ, বহিকোণৰ যোগ 25 ডিগ্ৰী দিয়া আছে। এতিয়া চোৱা, আমি জানো বহিকোণৰ তোমাৰ সমষ্টি কিমান, বহিকোণৰ সমষ্টি 360 ডিগ্ৰী, গোটেইকেইটা বহিকোণ। এতিয়া আমাক যদি 25 ডিগ্ৰী দিয়া থাকে, এটা বহিকোণৰ মান যদি 25 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি 25 ডিগ্ৰী যদি 360 হৰণ কৰোঁ, যদি সম্পূৰ্ণৰূপে হৰণ যায়, গোটা সংখ্যা এটা পোৱা যায়, তেতিয়াহ'লে কি হ'ব, এইটো উক্তিটো কি হ'ব, মিছা হ'ব। বুজি পাইছা? কিন্তু যদি তোমাৰ হৰণ নাযায় তেতিয়াহ'লে উক্তিটো সঁচা হ'ব। সো আমি প্ৰথমতে দিয়া থকাখিনি লিখি লওঁ। গিভেন বহুভুজৰ বহিকোণটো হ'ব তোমাৰ 25 ডিগ্ৰী। পাইছা বুজি? সো 25 ডিগ্ৰী হ'লে এতিয়া আমি জানো বহুভুজৰ বহিকোণৰ সমষ্টি কিমান, 360 ডিগ্ৰী। সেইটো লাইন আৰু মই ইয়াত নিলিখোঁ, সো ডাইৰেক্টলি লিখি দিছোঁ। এতিয়া বাহুৰ সংখ্যা কিমান হ'ব চোৱা, বাহুৰ সংখ্যা হ'ব তোমাৰ 360 ডিগ্ৰী ডিভাইডেড বাই 25 ডিগ্ৰী। বুজি পাইছানে? এতিয়া হৰণ কৰিলে কি হ'ব, হৰণটো মই ছাইডত কৰি দিছোঁ। 360 ডিগ্ৰী আৰু এইফালে 25, এবাৰ যাব 25, 6 5 গ'লে 1, 3 2 গ'লে 1, 110 যাব। আকৌ 25 4 গুণ কিমান, 100, এইফালে 10 ৰ'ল, দশমিক দিলোঁ, 100 হ'ল। সো আকৌ 25 4 গুণ 100। পাইছা বুজি? অৰ্থাৎ এইটো হ'ব তোমাৰ 14.4। এতিয়া মন কৰিবা, বাহুৰ সংখ্যা তোমাৰ গোটা সংখ্যা হ'ব লাগিব, ইয়াত মানে কি দশমিকত থাকিলে নহ'ব, এইটো সংখ্যাটো তোমাৰ দশমিকত থাকি গ'ল। বুজি পাইছা? দশমিকত থাকিলে এইটো কেনেকৈ হ'ব, কাৰণ মই যদি তোমালোকক দিওঁ ত্ৰিভুজ এটা সম্পূৰ্ণ হোৱা নাই আৰু এটা তোমাৰ বাহু 2.5 বুলি দিওঁ, দুডাল বাহু আঁকিলোঁ আৰু এডাল বাহু তোমালোকে এনেকুৱাকৈ থৈ দিব নোৱাৰা হাফ কৰি পিনে। বুজি পাইছা? সো বহুভুজৰ ক্ষেত্ৰত তোমাৰ বাহুৰ সংখ্যা কি হ'ব লাগিব, এটা গোটা সংখ্যা হ'ব লাগিব। তোমালোকে স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰিবা, কাৰণ তোমাৰ বাহুবিলাক বহুভুজৰ বাহুৰ সংখ্যা 3 পৰা ষ্টাৰ্ট হয়। আটাইতকৈ কম বহুভুজত তোমাৰ 3ডাল বাহু থাকে, ত্ৰিভুজ থাকে, তাৰপিছত চতুৰ্ভুজ, তেনেকুৱাকৈ গৈ থাকে। সো তোমালোকে লিখি দিব পাৰিবা, যিহেতু 14.4 এটা স্বাভাৱিক সংখ্যা নহয়, বা বাহুৰ সংখ্যা দশমিকত হ'ব নোৱাৰে, তেনেকুৱাকৈ লিখি দিব পাৰিবা। যিহেতু বাহুৰ সংখ্যা ভগ্নাংশ, বা আমি ভগ্নাংশত পালে নহ'ব, ভগ্নাংশৰ পৰা আমি দশমিকটো উলিয়াই লৈছোঁ। বুজি পাইছা? এইটো তোমাৰ এটা ভগ্নাংশই হৈ থাকিব। যদি ইয়াত আমি 360 ডিগ্ৰী আৰু 25ক কটাকটি কৰোঁ, ভগ্নাংশ এটাই পাম, ভগ্নাংশৰ পৰা তোমাৰ দশমিকটো পাম। সো তোমালোকে লিখিব পাৰা, যিহেতু বাহুৰ সংখ্যা ভগ্নাংশ বা দশমিকত নাথাকে, দশমিকত থাকিব নোৱাৰে, থাকিব নোৱাৰিলে কি হ'ব তোমাৰ, therefore, অৰ্থাৎ তোমাৰ 25 ডিগ্ৰী সুষম বহুভুজৰ বাহুৰ কোণ হ'ব নোৱাৰে। শেষত লিখি দিবা, therefore এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ কিমান হ'ব নোৱাৰে, 25 ডিগ্ৰী হ'ব নোৱাৰে। আৰু এইটো লাইনে দিয়া আছিলে তোমাৰ, অৰ্থাৎ কি হ'ব, উক্তিটো কি হ'ব, সত্য হ'ব। therefore উক্তিটো কি হ'ব, সত্য মানে সঁচা। এতিয়া আমি 2 নম্বৰটো চাম। 2 নম্বৰটো কি দিয়া আছে তোমাৰ, 2 নম্বৰটো চোৱা, এটা সুষম বহুভুজৰ প্ৰতিটো
অন্তকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে। এতিয়া ইয়াত অন্তকোণৰ কথা দিয়া আছে। চোৱা অন্তকোণৰ কথা ক'লে অন্তকোণ যদি তোমাৰ 1 ডিগ্ৰী হয় তেতিয়াহ'লে বহিকোণটো কিমান হ'ব 179 ডিগ্ৰী হ'ব। এতিয়া আমি জানো বহিকোণৰ সমষ্টি কিমান 360 ডিগ্ৰী। 360 ডিগ্ৰী হ'লে তোমাৰ 179 এৰে যদি আমি হৰণ কৰোঁ বহিকোণৰ সংখ্যাৰে যদি আমি হৰণ কৰোঁ 179 এৰে তেতিয়াহ'লে 360 হৰণ কৰিলে আমি বাহুৰ সংখ্যা পাই যাম। এতিয়া বাহুটো যদি তোমাৰ গোটা হয় গোটা সংখ্যা হ'ব লাগিব, ঠিক আগৰ নিচিনা হ'ব নালাগে। তেনেকুৱা যদি হয় ভগ্নাংশত যদি আমি নাপাওঁ এই বাহুৰ সংখ্যাটো তেতিয়াহ'লে কি হ'ব পাৰিব। কিন্তু যদি ভগ্নাংশত পাই যাওঁ আমি হৰণটো কৰাৰ পিছত সেইটো কি হ'ব সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ জোখ 1 ডিগ্ৰী হ'ব নোৱাৰিব। বুজি পাইছা? চ' কৰিলে গম পাম এইটো কিমান দূৰ সত্য উক্তিটো। চ' প্ৰথমতে দিয়া থকাখিনি লিখি লওঁ। গিভেন প্ৰতিটো অন্তকোণৰ জোখ বহুভুজৰ প্ৰতিটো অন্তকোণৰ জোখ কিমান দিছে 1 ডিগ্ৰী। এতেকে বহিকোণ কিমান হ'ব অন্তকোণ যদি 1 ডিগ্ৰী হয় প্ৰতিটো অন্তকোণ বুলি দিয়া আছে। চ' আমি প্ৰতিটো বহিকোণ উলিয়াব পাৰিম। চ' দিয়াৰ ফৰ বহিকোণ কিমান হ'ব তোমাৰ 180 পৰা 1 ডিগ্ৰী বিয়োগ কৰিব লাগিব, অৰ্থাৎ তোমাৰ 179 ডিগ্ৰী। পাইছা বুজি? এতিয়া আমি যদি বহুভুজৰ বহিকোণ এটা পাই যাওঁ, সুষম বহুভুজৰ ক্ষেত্ৰত এটা বহিকোণ পালে হৈ যাব। বহুভুজৰ যদি আমি বহিকোণৰ সংখ্যা আমি পালে তোমাৰ বাহুৰ সংখ্যা আমি উলিয়াব পাৰোঁ। কেনেকৈ পাৰোঁ সেইটো তোমালোকে জানা, কুৱেশ্যন নম্বৰ 5, 6ত আমি সেইখিনি কৰি আহিছোঁ। চ' এতিয়া তোমাৰ কি বাহুৰ সংখ্যা বহুভুজটোৰ বাহুৰ সংখ্যা কি হ'ব 360 ডিগ্ৰীক আমি হৰণ কৰিম 179 ডিগ্ৰীৰে। হৰণ কৰিলে চাইডত মই হৰণটো কৰি দিছোঁ চোৱা 360 ডিগ্ৰী আৰু এইফালে তোমাৰ 179 দুইবাৰ যাব। বুজি পাইছা? 9 দুগুণ 18 8 হাতে গ'লে 7 দুগুণ 14 15 5 হাতে গ'লে 358 হ'ব। ইফালে 2 ৰ'ব, 2 ৰ'লে তোমাৰ 179 এৰে হৰণ কৰিব নোৱাৰোঁ, আমি দশমিক দিম 20 হ'ব। আকৌ হৰণ নাযায়, 0 দিলোঁ 200 হ'ব। এইবাৰ আমি একবাৰ দিব পাৰিম 179, অৰ্থাৎ এইটো আৰু গৈ থাকিব, আমি ইমানবিলাক নালাগে আমাক। এইটো তোমাৰ কিমান পালোঁ আমি 2.01, অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যোৱা নাই। ঠিক তেনেকৈ আমি ইয়াত যিটো লাইন লিখিছোঁ ইয়াত আমি লিখিব পাৰিম এইটো লাইনে, এইটো যিহেতু বাহুৰ সংখ্যা ভগ্নাংশ বা দশমিকত কি হ'ব ভগ্নাংশ বা দশমিকত থাকিব নোৱাৰে, এইটো লাইনে আমি ইয়াতো লিখি দিব পাৰিম। ভগ্নাংশ বা দশমিকত নাথাকিলে কি হ'ব দিয়াৰ ফৰ কি হ'ব শেষত লাইনটো লিখি দিম আমি। দিয়াৰ ফৰ এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মান বা অন্তকোণৰ জোখ কি হ'ব তোমাৰ 1 ডিগ্ৰী হ'ব নোৱাৰে। ইয়াত পাৰে বুলি দিছে, 1 ডিগ্ৰী হ'ব নোৱাৰে। আগৰটো তোমাৰ সত্য কিয় হৈছিল, কাৰণ আমাক নোৱাৰে বুলি দিয়া আছিল আৰু সেইটো সঁচাকৈ পৰা নাছিলে। ইয়াত নোৱাৰে বুলি দিয়া হৈছিলে সেইকাৰণে এইটো সত্য হৈছে। কিন্তু যদি ইয়াতো যদি পাৰে বুলি দিলেহেঁতেন তেতিয়াহ'লে এইটো অসত্য হ'লে। বুজি পাইছা? এতিয়া ইয়াত তোমাৰ ডাইৰেক্টলি পাৰে বুলি দিছে, চ' কিন্তু ইয়াত নোৱাৰে। দিয়াৰ ফৰ এইটো কি হ'ব এইটো তোমাৰ অসত্য হ'ব। চ' উক্তিটো অসত্য, ভুল উক্তি এইটো। তাৰপিছত এতিয়া আমি চাম 3 নম্বৰটো। 3 নম্বৰটো কি দি আছে চোৱা, 3 নম্বৰটো আছে তোমাৰ এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণ 90 ডিগ্ৰী। এতিয়া সুষম বহুভুজৰ কি কৈছে আটাইতকৈ ডাঙৰ বহিকোণ 90 ডিগ্ৰী বুলি কৈছে। এতিয়া চোৱা এইটো আমি কেনেকৈ উলিয়াম, এইটো নৰ্মেলি যিটো আমাক উক্তিটো দিয়া আছে এইটো ভুল বুলি তোমালোকে দেখিলেই গম পাবা, কাৰণ সুষম বহুভুজৰ বহিকোণটো কেনেকৈ হ'ব আমি যদি ত্ৰিভুজৰ ক্ষেত্ৰত চাওঁ
আমি যদি এটা ত্ৰিভুজ লওঁ, ত্ৰিভুজ এটা ধৰা তোমাৰ এইটো এটা তোমাৰ সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ হ'লে কি হয় তোমালোকে জানানে? ইয়াৰ ভিতৰৰ কোণকেইটা কি হয়? প্ৰতিটো কোণ 60 ডিগ্ৰী হয়। 60 ডিগ্ৰী হ'লে ইহঁতৰ বহিকোণটো কি হ'ব? ইহঁতৰ বহিকোণটো 120 ডিগ্ৰী হ'ব। অৰ্থাৎ আমি কি পালোঁ যে সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো কি হ'ব? 120 ডিগ্ৰী হ'ব। তাৰপিছত চতুৰ্ভুজৰ ক্ষেত্ৰত 90 ডিগ্ৰীকৈ যদি থাকে তোমাৰ বৰ্গ হ'লে, তেতিয়াহ'লে বহিকোণকেইটা কি হৈ যাব? কমি গৈ থাকিব। কিন্তু যিহেতু তিনিডাল বাহুৰে আমি আটাইতকৈ সৰু বহুভুজ আমি গঠন কৰিব পাৰোঁ, সেইকাৰণে বহিকোণৰ সংখ্যাটো কিমান হ'ব? তোমাৰ 120 ডিগ্ৰী হ'ব সুষম বহুভুজৰ ক্ষেত্ৰত। এতিয়া আমি এইখিনি কেনেকৈ কৰিম চোৱা। প্ৰথমতে এইটো আছিলে কুৱেশ্যন নম্বৰ 3। আমি দিয়া থকাটো লিখি ল'ব পাৰোঁ। বুজি পাইছা? দিয়া আছে বহিকোণটো বহুভুজৰ বহিকোণ এইটো আমাক কিমান দিয়া আছে? তোমাৰ 90 ডিগ্ৰী দিয়া আছে। বহিকোণ 90 ডিগ্ৰী দিয়া থাকিলে therefore বাহুৰ সংখ্যা কিমান হ'ব? যদি বহিকোণ 90 ডিগ্ৰী থাকে, বাহুৰ সংখ্যা হ'ব তোমাৰ 360 ডিগ্ৰীক আমি 90ৰে হৰণ কৰিম। 90ৰে হৰণ কৰিলে কিমান হ'ব? 4। অৰ্থাৎ বাহু 4ডাল থাকিব। বুজি পাইছা? কিন্তু আমি কি কৰিব পাৰোঁ? 3ডাল বাহুৰেও আমি বহুভুজ গঠন কৰিব পাৰোঁ। যদি 3ডাল বাহুৰে গঠন কৰিব পাৰোঁ, ইয়াত বাহুৰ সংখ্যা 4ডাল পালোঁ। মন কৰিবা, কথাটো মন কৰিবা। ইয়াত বাহুৰ সংখ্যা 4ডাল পালোঁ। কিন্তু আমি 3ডাল বাহুৰেও ত্ৰিভুজ কি কৰিব পাৰোঁ? সুষম বহুভুজ গঠন কৰিব পাৰোঁ। এতিয়া বাহুৰ সংখ্যা যিমানে কম হ'ব কি হ'ব? বহিকোণটো সিমানে ডাঙৰ হ'ব। বুজি পাইছা? ইয়াত তিনিটা এইটো মই ত্ৰিভুজ আঁকি দিছোঁ ইয়াতে। ইয়াত বহিকোণটো 120 ডিগ্ৰী পালোঁ। ইয়াত যদি সুষম হয়, চতুৰ্ভুজটো যদি সুষম চতুৰ্ভুজ হয়, তেতিয়াহ'লে ইয়াত তোমাৰ কোণবিলাক কিমানকৈ হ'ব? 90 ডিগ্ৰীকৈ হ'ব ভিতৰত। 90 ডিগ্ৰী হ'লে বাহিৰত কিমান হ'ব? 90 ডিগ্ৰী হ'ব। বুজি পাইছা? চ' সেইটোৱে আৰু আমি কি লিখি দিব লাগিব? যিহেতু 3ডাল বাহুৰেও বহুভুজ গঠন কৰিব পাৰি। ইয়াত বাহুৰ সংখ্যা 4ডাল পালোঁ। অৰ্থাৎ 4ডালটো যদি আটাইতকৈ সৰু হ'লহেঁতেন, তেতিয়াহ'লে এইটো উক্তিটো কি হ'লে? সত্য হ'লহেঁতেন। কিন্তু ইয়াত অসত্য এইকাৰণে হ'ব যিহেতু 3ডাল বাহুৰে আমি বহুভুজ গঠন কৰিব পাৰোঁ। কিন্তু আমি লিখি দিম যে 3ডাল বাহুৰেও কি হয়? বহুভুজ গঠন কৰিব পাৰি। গঠন কৰিব পাৰি। গঠন কৰিব পাৰিলে কি হ'ব তোমাৰ? therefore তোমাৰ এইটো উক্তিটো মিছা হ'ব। বা তোমালোকে উক্তিটো এবাৰ লিখি দিব পাৰিবা। এতেকে সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণ 90 ডিগ্ৰী হ'ব নোৱাৰে। therefore এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণ কি হ'ব নোৱাৰে? 90 ডিগ্ৰী হ'ব নোৱাৰে। পাইছা বুজি? চ' therefore উক্তিটো কি হ'ব? আমাৰ যিটো উক্তি আছিলে সেইটো উক্তিটো হ'ব তোমাৰ মিছা। আমাক হ'ব পাৰে বুলি কৈছে, কিন্তু নোৱাৰে। পাইছা বুজি? এতিয়া 4 নম্বৰটো চাওঁ। দিয়া আছে এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ 180 ডিগ্ৰী। এতিয়া আটাইতকৈ ডাঙৰ অন্তঃকোণ তোমাৰ 180 ডিগ্ৰী বুলি কোৱা আছে। এইটোতো হ'ব নোৱাৰে, কাৰণ তোমালোকে চোৱা এইটো তোমাৰ 3ডাল বাহু আছে। ইয়াত যদি 180 ডিগ্ৰী হ'ব লাগে, এইটো 180 ডিগ্ৰী হ'লে ধৰা এইটো তোমাৰ B আৰু এইটো A, এইটো C। ইয়াতে তোমাৰ লগে লাগিব নোৱাৰে, এইটো বহুভুজ হ'ব পৰা নাই। বুজি পাইছা? আটাইতকৈ ডাঙৰ অন্তঃকোণ যদি তোমাৰ 180 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে এইটো বহুভুজ হ'বই নোৱাৰিব। বুজি পাইছা? চ' এইটো সুষম বহুভুজ হ'ব লাগিলে এইটো তোমাৰ পচিবলে নহ'ব। কাৰণ এইটো যদি তোমাৰ 180 ডিগ্ৰী হয়, এইফালে তোমাৰ এইটো ঘূৰাই আনিলোঁ বাৰু, এইটো তোমাৰ কি হ'ব? বেলেগ কোণ হৈ যাব। কাৰণ 180 ডিগ্ৰী হ'লে এইটো চিধা গুচি যাব। চ' এইটো কোণ বেলেগ হ'ব, এইটো কোণ এনেকৈ বেলেগ হৈ যাব। এইটো কি হ'ব? সুষম নহ'ব।
কাৰণ সুষম বহুভুজ হ'ব লাগিলে হ'লে প্ৰতিটো কোণ কি হয় সমান হ'ব যদি এইটো 180 ডিগ্ৰী হয় এইটো 180 ডিগ্ৰী হ'ব লাগিব এইটো যদি 180 ডিগ্ৰী হয় এইটো এনেকৈ গৈ থাকিব সো এইটো কি হ'ব সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণটো কি অন্তঃকোণটো কি 180 ডিগ্ৰী হ'ব নোৱাৰে এতিয়া লিখাখিনি তোমালোকে কেনেকৈ লিখা চোৱা আমি আৰু এইখিনি তোমাৰ কিতাপত পাইছিলোৱে তথাপিও মই এবাৰ লিখি দিছোঁ কিতাপত আমাক দিয়া আছিল যে কি হয় উত্তল বহুভুজৰ অন্তঃকোণৰ মান কি হয় 180 ডিগ্ৰীতকৈ কম বুজি পাইছা 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব বেছি হ'ব নোৱাৰে বা 180 ডিগ্ৰী সমান হ'ব নোৱাৰে সেইটো আমি পাইছোৱে তোমালোকে নৰমালি কি লিখি দিব পাৰা 4 নম্বৰ যেহেতু তোমাৰ উত্তল বহুভুজৰ এইকেইটা উত্তল বহুভুজে হ'ব সুষম বহুভুজবিলাকো কি হ'ব উত্তল বহুভুজ হ'ব যেহেতু উত্তল বহুভুজৰ কি অন্তঃকোণৰ মান কি হয় 180 ডিগ্ৰীতকৈ কম হয় 180 ডিগ্ৰীতকৈ কম সো আমি কি লিখিব পাৰোঁ therefore এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ কি 180 ডিগ্ৰী হ'ব নোৱাৰে পালা বুজি এতিয়া ইয়াৰ চিত্ৰটো মই তোমালোকক দেখুৱাই দিছোঁৱে তোমাৰ কেনেকুৱা ধৰণৰ চিত্ৰ হ'ব চোৱা ইয়াত এইটো এটা বাহু এনেকৈ গৈ আছে ধৰা ইয়াত যদি তোমাৰ 180 ডিগ্ৰী হয় এইটো বি কোণত যদি 180 ডিগ্ৰী হয় ধৰা তোমাৰ ইয়াত এটা এ কোণ আছে ইয়াত এটা সি কোণ আছে থাকিলে সি কোণতো তোমাৰ 180 ডিগ্ৰী হ'ব লাগিব কাৰণ সুষম বহুভুজ হ'ব ঠিক তেনেকৈ এই কোণতো তোমাৰ কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব কিন্তু এনেকৈ হৈ থাকিলে এইটো কি হৈ থাকিব গৈ থাকিলে এইটো বহুভুজ হ'ব নোৱাৰিব বহুভুজ হ'ব লাগিলে কি হ'ব লাগিব ক্লোজ হ'ব লাগিব কিন্তু ইয়াত ক্লোজ নহ'ব খোলা হৈ থাকিব যেহেতু তোমাৰ এডাল সৰল ৰেখা হৈ যাব এইটো আমি যদি বঢ়াই গৈ থাকোঁ ইয়াত আমি কি পাম এডাল দীঘল ৰেখা পাম সেইকাৰণে কি হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব নোৱাৰে আমি আৰু এক ধৰণে চাব পাৰোঁ এই দুটা মই তোমাক জাষ্ট বুজাই দিলোঁ আৰু তোমালোকক এতিয়া আৰু এটা ধৰণে কেনেকৈ চাব পাৰা আমাক ইয়াত কি দিয়া আছে গিভেন অন্তঃকোণ বহুভুজৰ অন্তঃকোণ দিয়া আছে অন্তঃকোণ কিমান তোমাৰ 180 ডিগ্ৰী therefore বহিকোণ কি হ'ব অন্তঃকোণ যদি 180 ডিগ্ৰী হয় বহিকোণ কি হ'ব 180 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী আমি বিয়োগ কৰিব লাগিব অৰ্থাৎ 0 হৈ যাব অৰ্থাৎ বহিকোণৰ মান যদি 0 হৈ যায় আমি যদি বাহুৰ সংখ্যা উলিয়াব লাগে বহুভুজটোৰ কি হ'ব বাহুৰ সংখ্যা আমি কি কৰিব লাগিব বহিকোণ 0 পালো আৰু ইফালে বহিকোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী 360 ডিগ্ৰীক আমি 0 দি হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে কি হ'ব ইনফিনিটি হ'ব সংজ্ঞাবদ্ধ নহয় অৰ্থাৎ এইটো হ'বই নোৱাৰে বুজি পাইছা সো শেষত কি লিখি দিবা ইয়াত দুটা মই তোমালোকক ৰিজন দি দিলোঁ এটা চিত্ৰটো কি দেখুৱাই দিলোঁ সেইটো তোমালোকে বুজি পাবাই আৰু বাকি দুটা ৰিজন তোমালোকে যিকোনো এটা লিখিব পাৰিবা কোনো কথা নাই therefore কি হ'ব এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ কি হ'ব 180 ডিগ্ৰী হ'ব নোৱাৰে ভাইছা বুজি therefore উক্তিটো কি হ'ব উক্তিটো তোমাৰ মিছা হ'ব ইয়াত হ'ব পাৰে বুলি দিছে সো উক্তিটো মিছা এতিয়া আমি একেবাৰে শেষৰটো চাওঁ শেষৰ কুৱেশ্যনটো কি দিয়া আছে তোমাৰ দিয়া আছে এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ 60 ডিগ্ৰী সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ 60 ডিগ্ৰী সো এইটো হয়নে নহয় চাম আমি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণটো কৈছে এতিয়া আমি অন্তঃকোণটো পালে
বহিকোণটো পাম বুজি পাইছা সো প্ৰথমতে ইয়াত লিখি লও যে আমাক দিয়া আছে অন্তকোণটো গিভেন বহুভুজটোৰ সুষম বহুভুজ এইকেইটা গোটেইকেইটা বহুভুজটোৰ অন্তকোণ কিমান অন্তকোণ দিয়া আছে তোমাৰ 60 ডিগ্ৰী এতিয়া দিয়াৰ ফৰ বহিকোণ কি হ'ব বহিকোণ হ'ব তোমাৰ 180 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী অৰ্থাৎ 180 পৰা 60 গলে কিমান 120 ডিগ্ৰী এতিয়া বাহুৰ সংখ্যা পাব পাৰিম আমি একে বহুভুজটোৰ বাহুৰ সংখ্যা আমি কেনেকৈ পাম বহুভুজৰ সমষ্টি কিমান বহিকোণৰ সমষ্টি 360 ডিগ্ৰী 360 ডিগ্ৰীক আমি কি কৰিম 120 ৰে হৰণ কৰিম 12 ৰে 37ক হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব অৰ্থাৎ কি হ'ব বাহুৰ সংখ্যা 3 পালো আমি বুজি পাইছা বাহুৰ সংখ্যা 3 পোৱা মানে কি তোমাৰ এইটো হ'ব পাৰে এই সিচুৱেচনটো হ'ব পাৰে অৰ্থাৎ এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণ 60 ডিগ্ৰী হ'ব পাৰে বুজি পাইছা কাৰণ চোৱা আটাইতকৈ সৰু বুলি কৈছে তাতকৈ সৰু আৰু হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে তোমালোকে গম পাইছা কাৰণ এটা বহুভুজ হ'ব লাগিলে তোমাৰ আটাইতকৈ বেছি তোমাৰ তিনিডাল বাহু লাগিব তিনিডাল তলত তোমাৰ বাহু যদি থাকে দুডাল বাহুৰে আমি বহুভুজ গঠন কৰিব নোৱাৰো এতিয়া তিনিডাল বাহু লাগে ইয়াত আৰু বাহুৰ সংখ্যা আমি তিনিডালে পালো অৰ্থাৎ কি পালো আমি এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণ 360 ডিগ্ৰী হ'ব পাৰে বুজি পাইছা therefore এটি সুষম বহুভুজৰ কি হ'ব আটাইতকৈ সৰু অন্তকোণ কি হ'ব তোমাৰ 60 ডিগ্ৰী হ'ব পাৰে কাৰণটো গম পালে কাৰণ বহুভুজত তোমাৰ এটলিষ্ট তিনিডালে বাহু থাকে তাৰ তলত বাহু নাথাকে সো দিয়াৰ ফৰ কি হ'ব উক্তিটো এইটো উক্তি কি হ'ব সত্য হ'ব বুজি পাইছা ভুল নহয় এইটো সো এক্সাৰসাইজ 3.1 এইখিনি আছিল আশা কৰো তোমালোকে এইখিনি একেবাৰে ভালদৰে বুজি পাইছা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট কৰি সুধিবা সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং